স্বাগতম জনাইছো দ্য বাৰ্নিং টপিকলে মই দীপক শৰ্মাই ছয়গাঁও এক সাংস্কৃতিক এখন চহৰ বুলি ক'লেও ভুল নহ'ব ৰীমা দাস গোটেই অস্কাৰৰ এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছিল সীমিত সংখ্যক বাজেটৰ এখন চিনেমাৰে গোটেই বিশ্ব দৰবাৰত খলকনি তুলিছিল কিন্তু সেই ছয়গাঁৱে আকৌ সংবাদ শিৰোনাম দখল কৰিছে কিন্তু এইবাৰ ছয়গাঁৱে সংবাদ শিৰোনাম দখল কৰিছে বেয়া কাৰণৰ বাবে বেয়া কথাৰ বাবে কিন্তু ইয়াৰ আঁৰত কোন আছে বিগত সময়ত আপোনালোকে প্ৰায় 3 দিন ধৰি সংবাদ শিৰোনাম দেখিছে আপোনালোকে বাতৰি কাকত পঢ়িছে আমাৰ প্ৰতিবেদন চাইছে টেলিভিজনত প্ৰাগ নিউজত চাইছে আপোনালোকে যে শিল্পীৰ দলক কিদৰে অশালীন ব্যৱহাৰ কৰা হৈছিল কিদৰে তেওঁলোকক কাপোৰ খুলি দিয়া পৰ্যন্ত তেওঁলোকক দাবী ধমকি দিছিল আৰু পৰৱৰ্তী সময়ত যথেষ্ট কিবা প্ৰকাৰে হাৰি আহিছিল সেই শিল্পীৰ দলটো নৃত্যশিল্পীৰ দলটো ডাঙৰ প্ৰশ্ন হয় মুহূৰ্তত যে ছয়গাঁৱৰ এই যি কলংক কাহিনী ৰচিলে ইয়াৰ আঁৰত কোন ইয়াৰ কাৰণ কি অতীতত কি হৈছিল আৰু ভৱিষ্যতে যাতে নহয় তাৰ বাবে কি কৰা উচিত গতিকে আজি এই টক শ্ব'ত আমি সামগ্ৰিক বিষয়টো পৰ্যালোচনা কৰাৰ চেষ্টা কৰিম আৰু কেৱল ওপৰে পোৱা খবৰ নহয় প্ৰতিটো দৃষ্টিকোণক আমি বিশ্লেষণ কৰাৰ চেষ্টা কৰিম আমি কেইবাগৰাকী অতিথি আছে ষ্টুডিঅ'ত তেওঁলোকৰ সৈতে চিনাকি হ'ম কিন্তু প্ৰথমতে ঘটনাটো কি হৈছিল আপোনালোকে নিশ্চয় জানে তথাপিও আমি দেখুৱাব বিচাৰিছোঁ যে ঘটনাটো কি হৈছিল ভুক্তভোগী যিসকল শিল্পী আছিল তেওঁলোকৰ মুখেৰে প্ৰথমতে শুনো আমি যে ঘটনাটো কি হৈছিল তাৰ পিছত আমি বিভিন্ন দৃষ্টিকোণ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিম আমি পোনপটীয়াভাৱে বকুলে যাব বিচাৰিছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি উপস্থিত আছে আৰু ভুক্তভোগী যি শিল্পীৰ দল ভাস্কৰ জ্যোতিৰ সৈতে আছে গতিকে আমি প্ৰথমতে আহক তেওঁলোকৰ মুখেৰে শুনো ঘটনাটো তাৰ পিছত আমি পৰ্যালোচনা কৰিম ভাস্কৰ জ্যোতি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ছয়গাঁও আকৌ কৈছোঁ কেইদিনমান পূৰ্বে অস্কাৰত যিদৰে এক প্ৰকাৰ দপদপনি কৈছিল ছয়গাঁৱৰ ৰীমা দাসে কিন্তু এইবাৰ ছয়গাঁও আকৌ শিৰোনাম দখল কৰিলে আচলতে ঘটনাটো কি হৈছিল ভুক্তভোগী শিল্পীয়ে কি কয় আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ হয় দীপক এই যে নিকৃষ্ট ঘটনা যি জঘন্য ঘটনা সেই জঘন্য ঘটনাৰ পিছত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে 5 জনক গ্ৰেপ্তাৰো কৰিছে কিন্তু সেইদিনা নিশা সেই যিটো ভয়াৱহ নিশা সেই ভয়াৱহ নিশাটোত কি হৈছিলে আমাৰ লগত সেই শিল্পী দলটো আছে প্ৰতিগৰাকী সেই নিৰ্যাতিতা যিকেইগৰাকী শিল্পী নৃত্যশিল্পী সেই কেইগৰাকী যুৱতী আমাৰ লগত আছে তেওঁলোকে ক'ব সেই নিশাটোৰ ঘটনা মই অকণমান তোমালোকে যদি থিয় দি দিয়া আমাৰ কথা পাতিবলৈ সুবিধা হ'ব সেইদিনাখন তোমালোকে যথেষ্ট এটা ভয়াৱহ ৰাতি তোমালোকে পাৰ কৰিছিলা আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলক কি ক'বা আচলতে সেই ৰাতিটোৰ অভিজ্ঞতা কি হৈছিলে সেইদিনা তোমালোকক কি কৰিছিলে হয় সেইদিনা আমি গৈছিলোঁ প্ৰগ্ৰাম কৰিবলৈ আমাক য'ত কোৱা হৈছিল যে বিহু ফাংচন হয় তাতে আমি গ'লোঁ যাই পোৱাৰ পিছত মানে কি সিহঁতৰ যিসকল মানে সদস্য সিহঁতে আমাক ল'ব আহিছিল চমৰীয়ালৈকে তাৰ পৰা আমাক লৈ গৈছিল মানে ৰাতি হয় যিহেতু সিহঁতে মানে কি 2 কিলোমিটাৰ 3 কিলোমিটাৰ বুলি কৈ মানে লৈ গৈ আছে যাই মানে ইমানে ভিতৰত হয় 20-25 কিলোমিটাৰ হ'ব পাৰে তাতকৈ বেছিও হ'ব পাৰে মানে সেইটো আমি নাজানো ভালকৈ যাই পোৱাৰ পিছত মানে এনেকুৱা অৱস্থা তাত ইমান মানে এজনী ছোৱালী মানুহ নাই এজনী তিৰোতা মানুহ নাই গোটেই মানে ল'ৰা হয় মানে গোটেইখিনি ডেকা যিখিনি আছে আৰু গাঁৱৰ সেইসকল হয় যোৱাৰ পিছত মানে সকলোৱে আমাক এনেকৈ মানে গাড়ীখনত আৱৰি লৈছে যিসকল আমি ছোৱালী আছিলোঁ গোটেইখিনি ছোৱালীৰ গাড়ীখন মানে এনেকৈ আৱৰি লৈছে সিহঁতে যেন মানে জীৱনতে সিহঁতে কেতিয়াও মানে ছোৱালীয়ে দেখা নাই তাৰপিছত মানে আমি তাৰ পৰা গুচি আহিব বিচাৰিছিলোঁ মানে সিহঁতক দেখা পায় সেই পৰিস্থিতি দেখা পায় তাৰপিছত মানে সিহঁতৰ কমিটিৰ মানুহে মানে নাই আমি নাচিবই লাগিব সেইটো আৰু সিহঁতৰ মতে তাহাঁত কমিটিৰ মানুহে আমাক মানে নমাই লৈ যায় আৰু পিছত মানে আমি হাতত ধৰি টানি লৈ গৈছিলে বোলে হয় সেইটো আমাক টানি লৈ গৈছিল মানে পিছত তাতে যাই পোৱাৰ পিছত মানে আমি ভিতৰত যেতিয়া লৈ গ'ল আমাক লৈ যোৱাৰ পিছত মানে সিহঁতে আমাক মানে বাহিৰত ওলাব নিদিয়ে আৰু ভিতৰতে আমি থাকিব লাগিব যোৱাৰ পিছতে আমাক মানে নাচিব লাগে আমি মানে নিজৰ যিটো নৃত্য কৰোঁ সেইটো আমি মানে ষ্টেজত উঠিছোঁ যেতিয়া আমি ডান্স কৰিছোঁ তেতিয়া মানে পাব্লিকে আৰু এনেকুৱা মানে হাল্লা কৰিছে আৰু সিহঁতক আমি সেইটো মানে ডান্সটো নালাগে সিহঁতক লাগে মানে অশ্লীল নৃত্য লাগে সিহঁতক মানে তাৰপিছত যেতিয়া আমি ষ্টেজৰ পৰা নামিলোঁ তাৰ পৰা মানে মানুহে ক'ব আহিল কি আমাক এনেকুৱা ডান্স নালাগে কি লাগে তেওঁলোকক মানে নেকেড ডান্স লাগে তাৰপিছত মানে আমাৰ ছোৱালীবোৰৰ আৰু কাপোৰ মানে তোমালোকে এইবোৰ কি পিন্ধিছা খুলি দিয়া তেনেকুৱা টাইপৰ স্কাৰ্টত টানিছে কোনোবাই মানে হেৰি চুৰ্ণিটো গুচাই দিব ট্ৰাই কৰিছে মানে ঠেলিয়াই হ'লেও মানে ষ্টেজত উঠাই দিয়ে আমি ডান্স কৰিবই লাগিব তেনেকুৱা পিছত মানে আমি উপায়হীন হৈ গৈছোঁ যিহেতু আমাৰ যিটো ছাৰ আছিল যিজন ছাৰে আমাক লৈ গৈছিল সেই ছাৰজনে মানে আগতে মানে যি পৰিস্থিতি দেখা পাই মানে আৰক্ষী থানাত জনাইছিল
আৰক্ষী থানা মানে আৰক্ষী ইয়াৰ পৰা যাই পোৱাতে যিহেতু বহুত দূৰ হয় অলপ পলমকৈ যাই পাব সেইটো কাৰণে আমি মানে পৰিস্থিতিটো চম্ভালিবৰ কাৰণে মানে আমি আৰু নিজে ছাৰে আমাক মানে সাহস দিছিল আৰু সাহস দিয়াৰ পিছত আমি মানে সকলোৱে এনেকুৱা পলাই আহিবলগীয়া হৈছিল তাৰ আগতে মানে আমি সকলোকে মানে আমি নিজৰ হেৰিতে আমি যিটো ডান্স কৰোঁ সেইটো ডান্সতে মানে আমি তাতে কাপল ডান্স কৰি দিছোঁ সিহঁতে বিচৰা ডান্সটো আমি কৰা নাই আমি জানিছিলোঁ তোমালোকৰ যিসকল যুৱক আছিলে তেওঁলোকৰ কাপোৰ পিন্ধিবলগীয়া আছিলে কিয় হৈছিলে আমাৰ প্ৰাঞ্জল দৰ্শকসকলক অকণমান ক'বা নেকি মানে কি হ'ল পাব্লিকে মানে এনেকুৱা মানে আমাক চাইছে যেন আমি মানে সেইটো ড্ৰেছত আমি থাকিবই নোৱাৰিলোঁ মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে যে আমি তাৰ পৰা পলাই আহিব লগা বাধ্য হৈছিলে সিহঁতে স্কাৰ্ট টানিছিল আমাৰ মোক কৈছিল কি তুমি চুৰ্ণিখন খুলি দিয়া খুলি পিনে তুমি ডেন্স কৰা এনেকৈ কৈছিল তাৰপিছত মানে আমি ছাৰক ক'লোঁ ছাৰ আমি ইয়াতে থাকিব নোৱাৰোঁ আৰু আমি যাব লাগে মানে অৱস্থাত হৈ গ'লোঁ আৰু তাৰপিছত আমি টিং ভাঙি পিনে মানে আমি পলাইছোঁ সেই কথাবিলাক এতিয়া কেনে কি হৈছিলে কিমান মানুহে তোমালোকৰ আগুৰি ধৰিছিল কিমান মানুহৰ হাত তোমালোকৰ ওপৰত পৰিছিলে কিমান মানুহে তোমালোকক টানিছিলে কিমান মানুহ মানে এবাউট 700 তাতে মানে মানুহ আছে গোটেই আগৰিছে আমি ভাবিছোঁ যে গোটেই গাঁৱৰ মানুহে তাতে যোগদান আছে আৰু বুলি ভাবিছোঁ আমি বিচাৰোঁ যে এতিয়া মানে যিহেতু এইটো ছয়গাঁও সমষ্টিত পৰে আমি ৰিকিবুদ্দিন ছাৰক মানে আমি অনুৰোধ জনাইছোঁ যে তাতে মানে ষ্ট্ৰিক্টলি মানে একশ্যন লওক আৰু পিছৰ পৰ্যায়ত মানে যেন এনেকুৱা আৰু হ'ব লগা নহয় আৰু সেইটো আমি বিচাৰিছোঁ ৰিকিবুদ্দিন ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ এয়া হৈছে ধন্যবাদ দীপক এয়া সেই লজ্জাজনক ঘটনাটোৰ যিটো সবিশেষ এই যুৱতী দুগৰাকীয়ে ক'লে আমাৰ লগত আৰু কেইগৰাকীমান আছে আমি কিছু কথা পাতিম কিন্তু তাৰ পূৰ্বে এগৰাকী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ আছে তেওঁ প্ৰাক্তন শিক্ষক তেওঁৰ লগত এই বিষয়টো অকণমান পাতি ল'ব বিচাৰিছোঁ এই যি ঘটনাটো হৈ গ'ল এই ছোৱালীকেইজনীক এইদৰে নিৰ্যাতন কৰা হ'ল কি ক'ব আচলতে এনেধৰণৰ ঘটনাই এই ওচৰতে ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ দূৰ এইটোতো ক'বলগীয়া একোৱেই নাই যে এনেকুৱা মানে জঘন্যতম ঘটনা এনেকুৱা যাতে আৰু কেতিয়াও ক'তো নহয় তাকে মই প্ৰাৰ্থনা কৰিছোঁ শিল্পী হিচাপে চাব লাগে শিল্পী এজন শিল্পী চবেই শিল্পীও হ'ব নোৱাৰে গতিকে সেই শিল্পীক এনেকুৱা ব্যৱহাৰ কৰাটো ইয়াতকৈ আৰু জঘন্যতম ঘটনা একো নাই গতিকে আৰু যাতে এতিয়া এনেকুৱা ঘটনা কেতিয়াও নহয় তাৰ কাৰণে মই চৰকাৰ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ হয় আছুৰ আপুনি আছুৰ সভাপতিগৰাকী আছে এই যে নগ্ন ডান্স অশ্লীল নৃত্য কৰিবলৈ দিয়া হৈছিলে এইবোৰ অসমত আছিলে জানো কেতিয়াবা এই যে আমাৰ ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ বেছি দূৰো নহয় কি ক'ব এনেধৰণৰ ঘটনা চাওক আজি আমাৰ অসমীয়া জাতি কিদৰে বিপন্নপন্ন এইটো তাকে প্ৰমাণিত হৈছে হয় আমি 1971 চনটো আমি ধৰিছোঁ ভিত্তিবছৰ হিচাপে কিন্তু এইটো বিচৰা নাই যে আমি আমাৰ সাহিত্য সংস্কৃতি শিল্প এইবোৰ আমি বাদ দিব নিবিচাৰোঁ আৰু আমি কেতিয়াও আমি তেজ দিম কিন্তু আমাৰ নিজৰ সংস্কৃতি কালচাৰ আমাৰ বিহু বা এই পৰম্পৰাসমূহ আমি বাদ দিব নোৱাৰোঁ আজি আমাৰ অসমতে যদি আমি আমাৰ ঠগ প্ৰবঞ্চনাৰ জৰিয়তে আমাক এটা বিকৃত সংস্কৃতিৰ ফালে আমাৰ থলুৱা খিলিঞ্জীয়া এই শিল্পী দলটোক অপমানিত কৰে আমাৰ কেনেকুৱা আজি আমাৰ পৰিৱেশ আমি যে সদৌ অসম ছাত্ৰ সন্থা তথা আমাৰ যি 28টা সংগঠনে আজি যে আমি আন্দোলন কৰি ফুৰিছোঁ তাৰ যে আজি প্ৰাসংগিকতা আছে আৰু আমি আজি কিহৰ গৰাহত পৰিছোঁ আমাৰ সংস্কৃতি আমাৰ জাতি কিদৰে বিপন্নপন্ন হৈছে এইটোৱে আমাৰ ঘৰতে আমি আজি কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে নগ্ন হ'ব লগা সৃষ্টি হৈছে আমি ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে আছোঁ আজিও আমি মিছিলত সম্পূৰ্ণ অংশগ্ৰহণ কৰিছোঁ আমি তেজ দিম আমি কিন্তু আমাৰ সন্মান কেতিয়াও আমি এৰি নিদিওঁ এই যি এই ঘটনাই আচলতে লজ্জানত কৰিছে এক লজ্জাজনক ঘটনা এক নিকৃষ্ট ঘটনা আচলতে শব্দ কৈ হয়তো শেষ নহ'ব এই ঘটনাৰ যিখিনি লোক আছে তাতে যিখিনি লোকে এনেধৰণৰ নিৰ্যাতন কৰিছিলে সকলোকে এতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে আৰু এই মুহূৰ্তত এটা মই ব্ৰেকিং জনাব বিচাৰিছোঁ আচলপাৰাৰ ওচৰত যিখন জোৰ শিমলু যিখন থানা সেই থানাখন এতিয়া তাৰ মানুহে ঘেৰাও কৰিছে আৰু দোষীক শাস্তি দিবলৈ সেই ওচৰৰ স্থানীয় মানুহে ঘেৰাও কৰিছে কিন্তু সেই সময়ত সেই নিশাটো আচলতে ক'ত আছিলে সেই মানুহখিনি কিন্তু তেতিয়া ওলাই অহা নাছিলে মই এই কথাটো পুনৰবাৰ সেই কেইগৰাকী যুৱতীৰ ওচৰত যাব বিচাৰিছোঁ অকণমান তোমালোকে থিয় দিলে মোৰ কথা পাতিবলৈ সুবিধা হয় সেইদিনা সেই ওচৰৰ মানুহ কোনো ওলাই অহা নাছিলে নাই ওচৰৰ মানুহ কোনোৱে নাই মানে এজন তিৰোতা নাই এজন মানুহ নাই মানে অকল মানে আমাক মানে কি কয় যিসকলে মাতিছে সেইবোৰ মানে আমাক একদম মানে মাৰিব ট্ৰাই কৰি আছে মানে আমাক
হাতত দা কুঠাৰ লৈ আহিছিলে হয় হয় হয়, 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 হাতত সেইবোৰ দা লৈ আহিছিল। কুঠাৰ গোটেই লৈ আহি পেলাই আমাক মানে মাৰিব ট্ৰাই কৰিছে, গাড়ীখন আমাৰ ভাঙিব ট্ৰাই কৰিছে মানে। তোমালোকক মই ধন্যবাদ জনাইছোঁ। মই আৰু কেইগৰাকীমান ইয়াৰে নিৰ্যাতিতা যুৱতী আছে, মই তেওঁলোকৰ ওচৰতো যাব বিচাৰিছোঁ, চেষ্টা কৰিছোঁ মই তেওঁলোকৰ ওচৰত যাবলৈ। মই তোমালোক দুগৰাকী ওচৰত আছোঁ, তোমালোক দুগৰাকী অকণমান থিয় দি দিবা। সেই ভয়াৱহ নিশাটোৰ অকণমান বিৱৰণ আমাৰ প্ৰাঞ্জল দৰ্শকসকলৰ আগত দাঙি ধৰা, কি হৈছিলে? হয় হয় মানে আমি যেতিয়া গ'লোঁ মানে তাতে পিছত মানে সিহঁতে মানে আমাক মানে বিহু শ্ব' বুলি নিমন্ত্ৰণ দিছে। পিছত আমি আৰু গ'লোঁ তেনেকৈ যে বিহু শ্ব' বুলিয়ে কৈছোঁ, চমৰীয়াত থকা বুলি কৈছে। চ' আমি যেতিয়া চমৰীয়ালৈকে গৈ পালোঁ মানে দুটা মানুহ আমাক নিব আহিছে। পিছত আমি ভাবিলোঁ কি অকণমান ওচৰত হয়, পিছত ওচৰত নহয় মানে যেতিয়া মানে গৈ আছোঁ ৰাস্তাটো মানে নাপাওঁৱে, মানে 55 মিনিটছ মানে হেৰিত হয় আৰু দূৰত হয়। পিছত আমি যেতিয়া গ'লোঁ তালৈকে মানে মানুহবিলাকে এনেকুৱা অদ্ভুত ধৰণে চাইছে যে মানে আমি কিবা সেই একদম পূৰা ফ্লেছ লাইট মাৰি পিনে খিৰিকী দিও এনেকৈ চাইছে। আমি আৰু ভাবিলোঁ যে এইবিলাক কি মানুহ, আমি মানে ঘূৰাইছিলোঁ গাড়ীখন যাব কাৰণে। পিছত সিহঁতে ৰখাল আৰু এনেকৈ ৰখাৰ পিছত আমি আৰু মানে ভাবিলোঁ কি আমাৰ ডান্স গ্ৰুপটোৰ লগতে যাওঁ। আমিও গম নাপাওঁ যে তেতিয়ালৈকে সিহঁতে আমাক কোৱা নাই যে এইটো টিকেট শ্ব' বুলি। তোমালোক গৈ পোৱাৰ পিছত কি হৈছিলে তাতে, ষ্টেজত কি হৈছিলে? তোমালোক ষ্টেজত কেনে ধৰণৰ অত্যাচাৰ কৰিছিলে? ষ্টেজত মানে যেতিয়া আমি ডান্স মানে গ'লোঁ আৰু ভিতৰত, সিহঁতে কয় যে তোমালোকে এতিয়া নেকেড ডান্স কৰিব লাগিব। আমিতো সেনেকুৱা ডান্স নকৰোঁ, আমাকতো ছাৰে তেনেকুৱা শিকোৱা নাই বা ছাৰে মানে ছাৰে নিজে আচৰিত হৈছে আৰু ইয়াতে কি ক'ল এতিয়া আমাৰ যদি আমি নেকেড ডান্স নকৰোঁ, সিহঁতে মানে ক'ল যে তোমালোক মানে এনেকৈ মাৰিম, ডেগাৰেদি মাৰি পেলাম। তেতিয়া আমি চবেই ভয় খালোঁ। ভয় খোৱাৰ পিছত মানে ষ্টেজত মানে উঠিব লগা অৱস্থাত পৰিলে মানে হয়তো সিহঁতক মানে কাপল ডান্স লাগে আৰু কাপল ডান্স কৰিলোঁ তিনিটাই আমি। বা লাষ্টৰ বাজনীক মানে কি কৰিলে মানে যি বোকা আছিলে তাতে বোকা মানে এনেকুৱা মানে লৈ পিনে দলিয়াই দিছে। দাদা এটা আছিলে, দাদাৰো পূৰা কাণত এনেকৈ লাগি গৈছে, বাটোৰো গোটেই কাপোৰত লাগি গৈছে। তেতিয়া মানে আমি নামি আহি দৌৰি আহি একদম পূৰা ষ্টেজৰ তলত তাতে মানুহ কমিটি মানে সিহঁতে মানে বেৰৰ এটা ফুটা বনাই দিছিলে আৰু তেতিয়া গ'লোঁ আমি বেৰৰ ফুটা দি দৌৰি গোটেইবিলাকে যিমান মানে পাব্লিক আছিলে তাতে পাব্লিকবিলাকে মানে খেদি আহিছে একদম যেনেকুৱা আমি জন্তু কিবা এনেকুৱা ওলাইছে আৰু খেদি অহাৰ পিছত মানে আমি মানে MK ডান্স গ্ৰুপৰ এটা আংকল আছিলে, সিহঁতে মানে কল যে মানে ইপিনে তলত আহা আন্ধাৰ আছিলে কি ঠিক বাচিব পাৰোঁ ইপিনে আহিলে। পিছত আমি গোটেইবিলাকে সিপিনে নামি যাওঁতে মানে এটা দাদা ক'লে যে গাড়ীত আহা গাড়ীত বহিব লাগে। পিছত মই মানে উঠিব নোৱাৰিলোঁ, ইমান শ্লিপ আছিলে, ডাউন ছাইড আছিলে তো অকণমান। পিছত মানে আমাৰ ডান্স গ্ৰুপৰ সেই দাদা এজনে মোক ধৰি আনিছে, নহ'লে বা তো মোক মানে যোনটো মানে কমিটিৰ মানুহ এটা মোক ইখন হাতত ধৰিছে। পিছত দাদাটো মোক আৰু এনেকৈ ধৰি কিনে লৈ আহি পিনে গাড়ীত উঠাই দিল। যেতিয়া মানে গাড়ীত উঠোঁ মানে গোটেই মানুহবিলাকে আগুৰি ধৰিছে পাব্লিকবিলাকে আৰু গাড়ীখন একদম পূৰা ভাঙিব ট্ৰাই কৰিছে আৰু পিছত ভাঙাৰ মানে পিছৰ ডিকিটোতো খোলা আছিলে, আমিতো গম নাপাওঁ পিছৰ ডিকি খোলা। পিছত মানে কি লাষ্টৰ ছোৱালীবিলাকক মানে উঠাই লৈ যাব খুজিছিল আৰু পিছত নোৱাৰিল। পিছত কমিটিৰ মানুহ কিছুমানে আৰু জপাই দিছে দৰ্জাখন। পিছত তেনেকৈ আৰু আহি গ'লোঁ, পুলিচ আহিলে তেনেকৈ অকণমান থামিলে। কি ক'বা চমুকে, কি ক'বা? মানে এটা ভয়ংকৰ ৰাতি পাৰ কৰিছা তোমালোকে। হয়, ইমান ভয় মানে কেতিয়াও সেনেকুৱা পৰিস্থিতিত পৰা নাছিলোঁ, মানে সেইটোৱে ফাৰ্ষ্ট আৰু কেতিয়াও সেনেকুৱা মানে হোৱা নাছিল আৰু কেতিয়াও ভাবিব নোৱাৰোঁ সপোনত সেনেকুৱা হ'ব বুলি। মানে একদম চকু মুজিলে সেইটোৱে মানে মনত পৰি থাকে। কি মনলৈ আহে? মানে কোনোমতে মানে মৃত্যুৰ পৰা বাচি আহিছোঁ আমি, সেনেকুৱা অৱস্থাত পৰিছোঁ। এয়া হৈছিলে সেই ঘটনাটো। দীপক, কি হৈছিলে সেইদিনা নিশা, সেই ভয়ানক নিশাটোৰ বিৱৰণ দাঙি ধৰিলে এইসকল যি কেইগৰাকী নৃত্যশিল্পীটোৰ যি কেইগৰাকী যুৱতী আছিলে আৰু এই নৃত্য দলটোত বহু কেইগৰাকী আছে, বিভিন্ন দল সংগঠন আছে। আমি তেওঁলোকৰ লগতো কথা পাতিম। মুঠতে এক নিকৃষ্ট ঘটনা আৰু এই ঘটনাটোৰ সকলোৱে এতিয়া গৰিহণা দিছে, সকলোৱে ধিক্কাৰ দিছে, একেমুখে ধিক্কাৰ দিছে যাতে প্ৰতিজন দোষীয়ে শাস্তি লাভ কৰে, প্ৰতিজন দোষীয়ে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি লাভ কৰে। ৰাভা ছাত্ৰ সন্থাৰ আছিলে, আমি তেওঁলোকৰ যদি কথা পাতিব পাৰোঁ। হয় দীপক। হয় ভাস্কৰ জ্যোতি বা কিছু মুহূৰ্তৰ পিছত আপোনাৰ ওচৰলৈ আহিম, আপুনি লাইনতে থাকিব আৰু যিগৰাকী গ্ৰুপ লিডাৰ আছে তেওঁৰ সৈতেও কথা পাতিম যে তেওঁ কিদৰে গোটেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰিছিল। ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববী আছে, তেওঁলোকৰ ওচৰতো আমি যাম। কেইবাগৰাকী অতিথি আছে, ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত, স্বাগতম জনাইছোঁ। অভিনেত্ৰী তথা লেখিকা ডক্টৰ আকাশী তৰা, জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া, অভিনেতা দেৱজিৎ মজুমদাৰ ডাঙৰীয়া, আমচুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ ডাঙৰীয়া আৰু ছয়গাঁৱৰ পৰা সাংবাদিক ভাস্কৰ জ্যোতি দাসক আপুনি ইতিমধ্যে আমি ভাস্কৰ জ্যোতিক ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰত দেখিলোঁ। মাইনী মহন্ত, আপোনাৰ পৰা আৰম্ভ কৰিছোঁ।
তালিবানী য'ত ঘটনা হয় আদব কায়দা এইটো শুনিবলৈ খুব এটা আচৰিত নহয় কিন্তু অসমত ছয়গাঁৱৰ দৰে সাংস্কৃতিক নগৰী তেনেধৰণৰ ঘটনা সংঘটিত হৈছে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ইতিমধ্যে শুনিলেই সকলো বিৱৰণ কি হৈছিল তাত চাওক দীপক এনেকুৱা ধৰণৰ নিশাৰ মানে ঘটনা নিশাৰ নৃত্য গীত বা অশ্লীল নৃত্য গীতৰ ঘটনা এইটো ছয়গাঁৱত প্ৰথম নহয় বা অসমত প্ৰথম নহয় কিন্তু বিহাৰ ইউ পি এইবিলাকততো আমি বহুত দিনৰ পৰা দেখি আহিছোঁ যে তাত কি হয় বন্দুক ফুটাই দিয়ে মানুহ মাৰি দিয়ে তাত টকা দলিয়াই গতিকে এনেকুৱা ধৰণৰ দৃশ্য কিছুমান আমি দেখি আহিছোঁ আগতে কিন্তু দীপক মোৰ কথা হৈছে যে মই এইটো এটা বিক্ষিপ্ত ঘটনা বুলি চাবই খোজা নাই এই যে ছয়গাঁৱত এই ঘটনাটো হ'ল আপুনি চাওক যে তাত আমি জানিব পৰা মতে 500মান মানুহ যদি আহিছে যে ডিমাণ্ড কৰি পেলাই যে তাত অশ্লীল নৃত্য কৰিব লাগে 500মান মানুহ মানে কি এখন সমাজক প্ৰতিনিধিত্ব কৰে তাৰমানে এখন সমাজৰ অৱস্থা যদি এনেকুৱা হৈছে সামগ্ৰিকভাৱে আচলতে আমি এখন অসুস্থ সমাজত বসবাস কৰিছোঁ তাৰে এইটো প্ৰতিফলন আজি এইটো বুলিয়ে নহয় আজি ভাৰ্চুৱেল এই যে যিখিনি যুৱক তাত বেয়া ব্যৱহাৰ কৰিছে বা তেওঁলোকৰ সেই যুৱকখিনি তেনেকুৱা সেই আছাম মানুহে আচলতে চাব লাগিব অঞ্চলটোত শিক্ষিতৰ হাৰ কেনেকুৱা কিমান তাত সুবিধা আছে সেইখিনি মানুহে আচলতে ভাৰ্চুৱেল পৃথিৱী এখন তেওঁলোকৰ সেই হাতৰ মুঠিত থকা মানে কিলাৰ মোবাইল ফোনটোত ইতিমধ্যে পাইছে ভাৰ্চুৱেল পৃথিৱীখনত তেওঁলোকে এনেকুৱা কিছুমান বস্তু চাবলৈ পাইছে আজি চিনেমাবিলাকত ৰেপ চিন এটা যেতিয়া দেখুৱাই জোখতকৈ বেছি দেখুৱাই দিয়ে কিয় যে ৰেপ বুলি ভিউৱাৰ্ছে বুজিয়ে পাইছে তাৰপিছত তাতকৈ বেছি দেখুৱাই দিয়ে সেই চিনেমাটো আমি ৰিজেক্ট কৰা নাই আজি অন্যান্য যিবিলাক মাধ্যম আছে সেইবিলাকতো বিভিন্ন ধৰণৰ আজি পৰ্ণগ্ৰাফিৰ পৰ্ণষ্টাৰকো আমি মালা পিন্ধাইছোঁ গতিকে এই বিভিন্ন ধৰণৰ কথাবিলাক আচলতে সমাজৰে একো ঘটনা আৰু এই সমাজৰ এটা অসুস্থ সমাজৰ এটা প্ৰতিফলন হিচাপে এই ঘটনাটো ঘটিছে আৰু সেইটো মই ভাবোঁ যে কোনো ধৰ্মৰ ভিত্তিত তাক ভাগ কৰা উচিত নহয় কোনো জাতিৰ ভিত্তিত ভাগ কৰা উচিত নহয় এখন অসুস্থ সমাজত ঘটা এই ঘটনাবোৰে সঁচাকৈ খুব অশুভ ইংগিত বহন কৰে আৰু মই ভাবোঁ যে সমাজৰ যিসকল শুভ চিন্তক যিসকল ব্যক্তি সচেতন যিসকল ব্যক্তি তেওঁলোকে খুব গুৰুত্ব সহকাৰে বিষয়বোৰ লোৱা উচিত যে কিয় এনেকুৱা হ'বলৈ গৈ আছে নিশ্চয় এইখন আইনা বুলি ক'লেও ভুল নহ'ব একাংশ ঠাইৰ আইনাক দেখুৱাই দিলে আমাক ডক্টৰ আকাশিতৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এইটো এটা ৰিয়েলিটি চেক যদি আমি কৰোঁ তেতিয়াহ'লে আজি মই নিজেও সেই নগৰবেৰা এই ছয়গাঁৱৰ সেইখিনি অঞ্চলত এটা সময়ত ষ্ট্ৰীট প্লে কিছুমান কৰিবলৈ অলপ মানুহলৈ গৈছিলোঁ তেতিয়াই মই মন কৰিছিলোঁ যে ছেটআপটো কি সেই অঞ্চলখিনিৰ ছেটআপটো কেনেকুৱা তিনি ধৰণৰ মানুহ সেই অঞ্চলত বসবাস কৰে এক ধৰণৰ মানুহ আছে যে তেখেতলোক শিক্ষিত তেওঁলোকে সাধাৰণতে এই মিলা মিছা নকৰে বাকীখিনি মানুহৰ লগত মাজত এখিনি আছে তেওঁলোক ধাৰ্মিক গুৰামিত বিশ্বাস কৰে আৰু এখিনি আছে সেইখিনিয়ে আচলতে কোনো ধৰণৰ অশিক্ষিত আৰু কোনো ধৰণৰ সভ্যতাৰ পোহৰ নপৰা নিচিনাকৈ থাকে এতিয়া কথাটো এনেকুৱা প্ৰথম কথাটো হৈছে আমি এই ধৰণৰ ঘটনা অসমত সাধাৰণতে দেখা নাযায় সাধাৰণতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অসমত গোটেই বছৰ জুৰি চলি থাকে আৰু আমি কেতিয়াও কোনোকালে শুনা নাই যে মহিলাৰ শিল্পী দল এটা আজি মই এটা কথা কওঁ আজি হ'ল কেইবছৰমানৰ আগতে মাইনী মহন্ত বাইদেউ আৰু মই প্ৰেছ ক্লাবত আমি সোমাইছিলোগৈ মনত আছেনে প্ৰেছ ক্লাবত আমি সোমাইছিলোগৈ দুগৰাকী মহিলা আমি ৰাস্তাত কথা পাতি আছিলোঁ ইতিমধ্যে আমি গম পালোঁ যে আগদিনাখন এটা ডিস্কটেকত এগৰাকী মহিলাক মানে টনাজোৰা কৰি কাপোৰ ফালি দিয়া হৈছে আমি ইমানেই বস্তুটো বেয়া পালোঁ যে আমি প্ৰেছ ক্লাবত সোমাই আমি লগে লগে যি মিটিং হৈ আছিলে সেইখিনি বন্ধ কৰি আমি লগে লগে এটা বিবৃতি দিলোঁ আজিৰ পৰা প্ৰায় 5 বছৰৰ আগতে যে এইটো ট্ৰেডিশ্যন মানুহগৰাকী যিয়ে নহওক ডিস্কটেকত এগৰাকী মহিলাক হাত দিয়াটো বেয়া হৈছে কিন্তু আজি 5 বছৰৰ পিছত দেখিলোঁ আজি গুৱাহাটীৰ মাজমজিয়াত তেনেকুৱা 2-3টা বিক্ষিপ্ত ঘটনা হৈছে কিন্তু এখন তেতিয়া এজন বা দুজন মানুহ আমি জগৰীয়া কৰিছোঁ কিন্তু এই ছয়গাঁৱৰ ঘটনাটোত একখিনি মানুহে প্ৰতিবাদ কৰোঁতে আমি এটা প্ৰশ্ন কৰিছোঁ প্ৰশাসনৰ তাত কি কৰি আছিলে প্ৰশাসনকে কি কৰি আছিলে তাতে এখিনি মানুহে কেইগৰাকীমান সৰু ছোৱালীক এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে তেওঁলোকক বাধ্য কৰাইছে তাত কিবা প্ৰশাসন নামৰ বস্তু আছিলে নেকি যদি আছিলে তেতিয়াহ'লে সেই প্ৰশাসনিক সাধাৰণতে আমি যিবিলাক মানে হেৰি হয় সাংস্কৃতিক অনুষ্ঠান হয় আমি সাধাৰণতে ছিকিউৰিটি ব্যৱস্থাটো পোনপ্ৰথমতে কৰা গতিকে তেওঁলোকে টিকেট বিক্ৰী কৰাৰ পৰা এই গোটেই প্ৰচেষ্টাটো যিটো আমি কনস্পিৰেচি বা মেনেজ বুলি কওঁ সেই
গোটেই বস্তুটোত প্ৰশাসন কিয় নীৰৱ হৈ আছিলে আৰু এইটো নম্বৰ 1 প্ৰশ্ন আৰু 2 নম্বৰ মই কৈছোঁ যে এটা ৰিয়েলিটি চেক কৰিবলৈ হৈ গ'ল যে আমি কোনটো দিশলৈ গৈ আছোঁ কোনটো দিশলৈ আমি গৈ আছোঁ য'ত আমাৰ ছোৱালীখিনিয়ে আমাৰে মাজৰে কেইগৰাকী আছে কালি হয়তো মই হ'ব পাৰিলোহেঁতেন আৰ্টিষ্ট হৈ কালি বেলেগ কোনোবা হ'ব পাৰিলেহেঁতেন গতিকে আমি কিমান দূৰ ছয়গাঁও গুৱাহাটীৰ পৰা নতি দূৰতে ছয়গাঁৱত যদি এই ঘটনা হৈছে তেতিয়াহ'লে অসমৰ এটা অন্ধকাৰময় ছবি এখন প্ৰতিফলিত কৰিছে আৰু ইয়াৰ বিচাৰেই কেৱল নহয় অদূৰ ভৱিষ্যতে যাতে এনেকুৱা নহয় সেই কথাটো আমি কিন্তু মন কৰিব লাগিব নিশ্চয় যথেষ্ট তাৎপৰ্যপূৰ্ণ হয় এইটো খুব ভাল কথা কৈছে দীপক মই যোগ কৰি দিব বিচাৰিছোঁ প্ৰশাসনৰ কথাটো যে উল্লেখ কৰিছে ৰাতিৰ ফাংচন তাত কিন্তু পুলিচ নাছিল ছোৱালীকেইজনীয়ে কৈছিল নহয় যে আমি পুলিচ মাৰিছোঁ বহুত দেৰিৰ পিছত পুলিচ আহিছে তাৰমানে পুলিচ নাছিলে আৰু ইন্টাৰেষ্টিং ফেক্ট এটা বেৰিকেড যিটো দিয়া আছিল গোটেই টিঙেৰে দিয়া আছিল মানে ভিতৰত কি হয় কোনেও দেখা পাব নোৱাৰে জিতুমণি বৰডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই মানি মহন্ত বাইদেৱে যিটো কথা ক'লে মই আজি ছয়গাঁও থানাৰ লগত কথা পাতিছিলোঁ ইয়ালৈ অহাৰ আগতে আৰু এনেও কালিও কথা পাতিছিলোঁ আমি কি হয় দীঘলীপুখুৰী পাৰতে হওক বা ইয়াতে কিবা এটা যদি অনুষ্ঠান পাতোঁ আমি থানা ওচৰৰ থানাখনক জনাব লাগে আমি বা DC বা SP পাৰ্মিশ্যন লওঁ আমি যিকোনো এটা ধৰ্ণা হওক সমদল হওক বা কিবা এটা সমদল হওক যি ধৰণৰ এতিয়া থানাৰ ফালৰ পৰা কোৱা হৈছে যে এই যিটো অনুষ্ঠান হৈছিলে আচলপাৰাত থানাক জনোৱা নাছিলে বা থানাৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাছিলে জয় শিমলু আৰু এখন আউটপোষ্ট ছয়গাঁও থানা এতিয়া থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ থানাক নজনোৱাকৈ গোটেই অনুষ্ঠানটো হৈছিলে আৰু সেই ধৰণে বস্তুটো দায় সাৰিছে দ্বিতীয় কথাটো হ'ল কালি এটা ছাত্ৰ সংগঠনে এটা বিবৃতি দিছে যে এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে আৰু এই ধৰণৰ ঘটনাবোৰৰ বন্ধ কৰিবৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় আজি বাতৰি কাকতত সেই বিবৃতিটো ওলাইছে এই ছাত্ৰ সংগঠনে এতিয়া কথা হ'ল যে সেই ছাত্ৰ সংগঠনটোৱে আগৰ পৰা জানে তাৰমানে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে ইয়াৰ বিৰুদ্ধে যা আমি এটা কথা মাজতে কৈ থওঁ চাওক এতিয়া বহুত মানুহে মানে ছ'চিয়েল মিডিয়াত সংখ্যালঘুসকলৰ এটা চৰত বাস কৰা বা সংখ্যালঘুসকলক সামগ্ৰিকভাৱে লক্ষ্য কৰিছে সেইটো আচলতে অনুচিত আৰু এটা ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰি পেলাই যে মুছলমান সমাজত এনেকুৱা হয় এই ধৰণৰ এটা প্ৰৱণতা ছ'চিয়েল মিডিয়াত দেখা গৈছে কিন্তু এই প্ৰৱণতা এই যে যি ধৰণৰ অভিযোগ কৰিছে তাৰো ভিত্তি নথকা নহয় কিন্তু আপুনি চাওক উজনি অসমৰ যিসকল সংখ্যালঘু সম্প্ৰদায় আছে বা উজনি অসমত যি ধৰণৰ তেওঁলোক আছে তাত এই ধৰণৰ বা বাতৰি বা সেইটো খুব কম আজি কেইদিন মই বাতৰি কাকতত পঢ়িলে আপুনি সদায় দিব আজি কেইদিনমানৰ হোজাইত এটি কন্যা শিশু দ্বিতীয়টো কন্যা শিশু হোৱাৰ কাৰণে দেউতাকে ৱালত আচাৰি পেলাই কন্যা শিশুটো মাৰি পেলালে বাতৰি কাকত ওলাইছে দেই দুমহীয়াতে কন্যা শিশু তাৰপিছত আপুনি যদি বাতৰি কৰিব সেইটো যেন মুছলমান মানুহৰ আজি দুদিনমানৰ আগতে এজন মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা এজন বিশিষ্ট বুদ্ধিজীৱী কথা প্ৰসংগত আমাৰ ওলাইছিলে যে বৰ লাজ লাগে বোলে কিয় বাতৰি কাকতত চোৰ ডকাইত ধৰ্ষণৰ যেতিয়া বাতৰিবোৰ ওলাই মই বাতৰিৰ পৰা যেতিয়া পঢ়ি চাওঁ তাতে দেখোন গোটেইবোৰ ক'ৰবাত এটা ক'ৰবাত তালুকদাৰ বৰা কোনোবা শৰ্মা আছে এটা 10টাৰ ভিতৰত 9টা দেখোন আমাৰ এইবোৰেই তাৰপিছত লাজ পাওঁ বুলি কৈছে এই যিটো প্ৰৱণতা হৈছে বা এই ধৰণৰ যিটো হৈছে এইটো নামনি অসমত আটাইতকৈ বেছি এই ক্ষেত্ৰত মই যে আমচুৱে হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা আমাৰ চৰকাৰে হওক এটা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে আপুনি চাব গুৱাহাটীতে যিমানবোৰ ঘটনা হৈছে মই এইটো নকওঁ যে তাৰমানে আমাৰ কোনোবা বৰা কলিতা শৰ্মা গোস্বামী নহয় এইটো কোৱা নাই আৰু সামগ্ৰিকভাৱে মই মুছলমান সমাজকো দোষাৰোপ নকৰোঁ কিন্তু এই যিটো সমস্যা হৈছে এই সমস্যাটোৰ কাৰণে কিন্তু মই মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা মুছলমান হৈ সততে মাত মতা যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে কিন্তু মাত মাতিব অত্যন্ত এটা বস্তু দেখিছে তেওঁলোকে এই সময়ত অলপমান যেন তেওঁলোকে নীৰৱে থাকিব বিচাৰিছে বা একো কৰিব বিচাৰে কাৰণ সংখ্যালঘুসকলৰ মাজত আজি কেইদিনমান আগতে এজন আমাৰ সহকৰ্মী সাংবাদিকে এটা পোষ্ট দিছিলে তেওঁ ঘৰৰ মই কৈ লওঁ দেই তেওঁ মাঘ বিহুৰ সময়ত ঘৰৰ পুখুৰীটো নগাঁৱৰ মাছখিনি যেতিয়া বেচিবলগীয়া হ'ল তেওঁ যাক খবৰ দিলে যেতিয়া মাছৰ গাড়ীখন নিবলৈ আহিলে তেওঁ কৈছে এটা সৰু টিনেজাৰ ল'ৰা মানে এটা কিশোৰে তেওঁক এখন অটোভেনত মাছখিনি যেতিয়া লৈ গ'ল যাওঁতে তেওঁ কৈছে যে ইমান অশ্লীল মানে মোবাইলটোত গান বাজিছে সেইটো গান কথা বাংলাদেশত প্ৰস্তুত কৰা বুলি কৈছে যে কি কৈছে যে ইয়াক কৈছে মই গোটেই ৰাতি জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা কিছুমান বিহুগীত শুনিছিলোঁ আৰু ৰাতিপুৱা যেতিয়া মাছ দিবলৈ গৈছোঁ মাঘৰ বিহুৰ দিনা সেই গান শুনিবলৈ মোৰ মন মগজু একে সাংঘাতিক ধৰণে কিবা লাগিছে মই আহি গা ধুই পেলাই তৎ পোৱা নাই মানে কি কেনেকুৱা ধৰণৰ হৈছে কৈছে এই বস্তুটো হৈছে কি এই সৰু সৰু যিসকল কিশোৰ বা শিশু আছে তেওঁলোকক মানে সামাজিকভাৱে বা ভৱিষ্যতটো ধ্বংস কৰি দিয়াৰ কাৰণেও কিবা এটা প্ৰচেষ্টা চলিছে নিশ্চয় আৰু এই ক্ষেত্ৰত যিটো বুদ্ধিজীৱী সমাজৰ মুছলিম বুদ্ধিজীৱী সমাজখনৰ পৰা আমি পাইছোঁ ইমৰান চাহক পাইছোঁ পাৰভিন চুলতানক পাইছোঁ আমি বুজানে কিন্তু তাৰ বিপৰীতে আমি নামনি অসমৰ চৰ চাপৰি তাৰ পৰা হাফিজ আহমেদৰ নিচিনা বিশিষ্ট লোকে চৰ চাপৰি সাহিত্য কৰি পেলাই অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যিখিনি বৰঙণি আগবঢ়াইছে তাৰ বিপৰীতে কিন্তু এই ধৰণৰ সংখ্যাগৰিষ্ঠ কিছু এনেকুৱা মানুহৰ মাজত এই ধৰণৰ প্ৰৱণতাটো কিন্তু নিশ্চয় গতিকে আপুনি যিটো কৈছে যে তেওঁলোকৰ এটা ভূমিকা নথকাটো নহয় আৰু এটা মাত মাতিব লাগিব
লাগিব বা ঠাইতে গৈ সৰু এটা উদাহৰণ দিছোঁ মই ছানাউল্লাহ যেতিয়া ওলাই আহিছিল জেলৰ পৰা ঠিক আছে ওলাই আহিছিল সকলো আমিও কামনা কৰিছিলোঁ ওলাই আহক যদি তেওঁ ভাৰতীয় হয় আৰু তাৰপিছত দেখিছিলোঁ যথেষ্ট মুছলিম বুদ্ধিজীৱী তাত গৈছিল আপত্তি নাই কিন্তু এইটো ঘটনাত আমি দেখা নাই যে কোনো মুছলিম বুদ্ধিজীৱীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই সমস্যাটো তাতেই আৰম্ভ হয় আৰু আন এটা যিটো ছেকশ্যন আছে সাম্প্ৰদায়িকতাৰ মেৰুকৰণ কৰাত তেওঁলোকে সুবিধা পাইছা মানে মুছলমান মানে এনেকুৱা ধৰণৰ ঘটনা ৰাইট মুছলমান মানে এনেকুৱা জঘন্য কাৰবাৰ এনেধৰণৰ সুবিধা পায় গতিকে মই ভাবোঁ যে মুছলিম বুদ্ধিজীৱী সমাজৰ এটা ডাঙৰ ভূমিকা আছে বিৰতিৰ পিছত উভতি আহিম আৰু 3গৰাকী অতিথি আছে তেওঁলোকৰ পৰা জানিম আৰু পোনপটীয়া সম্প্ৰচাৰত যিহেতু ভাস্কৰ জ্যোতিও আছে আমি ঘটনাস্থলীত কিনো হৈছিল সিদিনাখন আৰু বিতংভাৱে জানিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত ছয়গাঁৱত সংঘটিত হৈছিল জঘন্য ঘটনা আচলতে কি হৈছিল আৰু কেৱল কি হৈছিল বুলি আলোচনা কৰিলেই নহ'ব আমি কথা পতাৰ চেষ্টা কৰিছোঁ যে ভৱিষ্যতে যাতে নহয় এনেধৰণৰ ঘটনা তাৰ বাবে কি কৰা উচিত আৰু ইয়াৰ বাবে জগৰীয়া কোন তাক যাতে দৃষ্টান্তমূলক শাস্তি দিয়া হয় সেইখিনি সম্পৰ্কে আমি কথা পাতি আছোঁ মই এইবাৰ আহিব বিচাৰিছোঁ বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যিটো ঘটনা মই আৰু দুনাই নকওঁ ভুক্তভোগীৰ মুখেৰে আপুনি শুনিলে ড্ৰেগাৰ লগাই যেতিয়া এগৰাকী যুৱতীক ক'ব যে তুমি নৃত্য নাচা তাতকৈ হয়তো 520 আৰু 500 তাত জনতাই উপস্থিত জনতাই যেতিয়া হাইউৰুলি দি থাকিব তাতকৈ পাশবিক হয়তো আৰু ভয়ানক একো হ'ব নোৱাৰে অভিনেতা হিচাপে কিন্তু মই এটা কথা কওঁ এইটো ঘটনা প্ৰথম বুলি মই নকওঁ দেই এইটো প্ৰথম নহয় কিন্তু আজি এই ঘটনাটো পোহৰলৈ আহিছে কিন্তু এনেকুৱা ধৰণৰ ঘটনা অসমত ঘটি আছে কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমতে বিভিন্ন সময়ত পাইছোঁ নগাঁৱৰ মৈৰাবাৰীৰ ফালে তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আনকি গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ ওচৰে পাজৰেও তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে কেনেকুৱা হয় কোচবিহাৰ বা বেংগলৰ পৰা তেনেকুৱা ধৰণৰ কিছু শিল্পীক লৈ অনা হয় আৰু যিসকল শিল্পীয়ে আচলতে অশ্লীল নৃত্য কৰে আৰু সেইসকলে মানে এটা 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 মানে গ্ৰুপ থাকে বা কিছুমান মানুহ থাকে যিসকল ইয়াৰ দৰ্শক হ'ব পাৰে তেওঁলোকৰ ওচৰত টিকেট বিক্ৰী হয় এইটো আগৰ পৰা চলি আহিছে এইটো আজিৰ কথা নহয় কিন্তু এই বছৰ ভুল হ'ল আচলতে আৰু এটা কথা কওঁ এই যে যিটো অঞ্চলত আপোনালোকৰ বাতৰিতে মই পাইছোঁ যে ছয়গাঁৱত যিটো ঘটনা ঘটিছে এইটো এনেকুৱা ধৰণৰ অনুষ্ঠান এই সংগঠনটোৱে এইবাৰে প্ৰথম পতা নাই কিন্তু আগতেও পাতিছে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ শিল্পীকে আনিছিলে গতিকে আগতে এইবিলাক কথা পোহৰলৈ নাহে আৰু এটা কথা কওঁ আপোনাক আমি যেতিয়া ডিষ্ট্ৰিক্ট লেভেলত এখন নাটক কৰোঁ তেতিয়া আমি প্ৰশাসনৰ পৰা পাৰ্মিশ্যন ল'ব লাগে ৰবীন্দ্ৰ ভৱনত কৰিলে নালাগে কিন্তু আমি য'তে যি কাম নকৰোঁ এই জিতুমণি বৰাই কৈছেই যে দীঘলী পুখুৰীত 10টা মানুহ গোট খালেও পাৰ্মিশ্যন ল'ব লাগে আৰু পাৰ্মিশ্যন আজি আপুনি ফোন কৰিছিলে যে পাৰ্মিশ্যন নাই লোৱা বুলি কৈছে কিন্তু মই ভাবোঁ যে পাৰ্মিশ্যন নোলোৱাকৈ তেনেকুৱা এটা অনুষ্ঠানৰ ইমান আগৰ পৰা টিকট বিক্ৰী কৰি থকাটো সম্ভৱ কেনেকৈ হ'ল এইটো প্ৰথম কথা এই প্ৰথম কথা আমি বেলেগ কোন দোষী আছে কাক কাৰায়ত্ব কৰিছে কাৰায়ত্বটো কৰিবই লাগিব শাস্তি তেওঁলোকক দিবই লাগিব কিন্তু এটা কথা আমি প্ৰথমতে জগৰীয়া কৰিব লাগিব কিন্তু প্ৰশাসন বেলেগ কোনো কথা নাই ভাৰ্বেল পাৰ্মিশ্যন নহয় এইবিলাক চলি থাকে ইয়াত 500 মানুহ গোট খাব ইয়াত এখন আমি পেণ্ডেল দি আছোঁ আমি টিকট বিক্ৰী কৰি আছোঁ পুলিচে গম নাপাব এইটো কথা হ'ব পাৰে নেকি এইটো হ'ব পাৰে নেকি অসম্ভৱ কথা গতিকে মই ভাবোঁ যে প্ৰথম আমি দোষী বুলি যদি ভাবোঁ তেনেহ'লে তাত যিখন আৰক্ষী চকী আছে তেওঁলোকক আমি তেওঁলোককে শাস্তি দিব লাগিব প্ৰথম তাৰপিছত আমি আইনুদ্দিন আহমেদ আমচুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ সামগ্ৰিক ঘটনাটো জিতুমণি বৰা ডাঙৰে যিটো কৈছে যে এটা বেলেগ এটা এংগেল আছে কিন্তু সাধাৰণতে মুছলমান অধ্যুষিত অঞ্চলসমূহত এই ঘটনা বেছিকৈ হয় প্ৰথম ঘটনা নহয় আজি অপ্ৰিয় হ'লেও সত্য হয়তো শব্দটো কিছুমানে বেয়া পাব মই সংখ্যালঘু বুলিও কোৱা নাই সংখ্যালঘু বহুত থাকে মুছলমান অধ্যুষিত অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হয় আইনুদ্দিন আহমেদ এই সম্পৰ্কে প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ ক্ৰছ কুৱেশ্যন আছে কিন্তু প্ৰথম প্ৰতিক্ৰিয়া আপুনি কি প্ৰকাশ কৰিব এই ঘটনাত চাওক প্ৰথম প্ৰতিক্ৰিয়া হিচাপে ছয়গাঁৱত যিটো ঘটনা সংঘটিত হৈছে আচলপাৰাত আমি আমাৰ সংগঠনৰ ফালৰ পৰা তীব্ৰ হাৰে গৰিহণা দিছোঁ আৰু দোষীক যিকোনো মূল্যৰ বিনিময়ত গ্ৰেপ্তাৰ কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এই ঘটনাটো হ'বলৈ কেনেকৈ পালে কিয় পালে এই প্ৰশ্নবিলাক যেতিয়া আমি কৰিছিলোঁ তেতিয়া আমি আচল কিছু কথা গম পাইছিলোঁ অলপ আগতে দাদাই ক'লে যে
লোকেল আউটপোষ্ট গম নোপোৱাকৈ এই অনুষ্ঠান কেতিয়াও কৰা নাই আৰু লোকেল আউটপোষ্টৰ সকলো বিষয়ববীয়া ইয়াতে জড়িত মই ভাবোঁ এই ঘটনাটো হোৱাৰ লগে লগে সেই কনচাৰ্ণ আউটপোষ্টৰ যিজন IC আছে তেওঁক নিলম্বন কৰিব লাগিছিলে মই কাৰণে এই কথাটো ক'বলগীয়া হৈছে যে তাতে এনাউন্সমেণ্ট দিয়া হৈছিলে ডিস্কো ধামাকা আৰু ডিস্কো ধামাকা কোচবিহাৰৰ পৰা পাৰ্টি আহিব আৰু এই অশ্লীল নৃত্যবিলাক আমাৰ তেখেতে অলপ আগতে কোৱা অনুযায়ী এনেকুৱা অনুষ্ঠান অসমৰ বিভিন্ন জাগাত হয় আৰু যিবিলাক হোৱাৰ সময়ত প্ৰশাসনে পাৰমিশ্যন দিয়ে খাৰুপিটিয়াৰ মাজমজিয়াত এটা সময়ত এনেকুৱা এটা ডিস্কো ধামাকা অনুষ্ঠান দিবলৈ আৰম্ভ কৰিছিলে ব্যাপক আয়োজন কৰিছিলে মই নিজে ফাইট কৰি সেই সময়ত দৰং জিলাৰ উপায়ুক্তৰ জৰিয়তে সেই অনুষ্ঠানটো পিছৰ পৰ্যায়লৈ বন্ধ কৰিব পাৰিছিলোঁ খাৰুপিটিয়াত অষ্টমী মেলা হয় সেই মেলাতো এনেকুৱা ধৰণৰ অশ্লীল নৃত্যবিলাক চলে তেতিয়াও এই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ পাৰমিশ্যন দিয়া হয় আৰু প্ৰটেষ্ট কৰাসকলক জেলত সোমাই দিয়াৰো ৰেকৰ্ড আছে অসমতে হৈছে আজি ছয়গাঁৱত যিটো ঘটনা সংঘটিত হৈছে আমাৰ আমচুৰ কৰ্মীসকলে সেই অঞ্চলবিলাকত যেতিয়া পৰিদৰ্শন কৰিলে দেখা পালে যে আগতীয়াকৈ এডভাৰটাইজ হৈছে টিকট বিক্ৰী কৰা হৈছে মানুহ গেদাৰিং হৈছে তাতে প্ৰশাসনৰ ভুলটো তেওঁ ক'লে আমিতো ক'লো আপুনি যিটো এটা পইণ্ট ক'লে যে নিলম্বন কৰিব লাগে সেইটো আমিও ছাপোৰ্ট কৰোঁ কিন্তু হয় সেইটোত আপত্তি নাই আৰু আয়োজক গোষ্ঠীয়ে সেই সময়ত যিটো কাম কৰিব লাগিছিলে সেই কামটো নকৰাৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পাইছে কিন্তু আমাৰ কথাটো হৈছে যে এই ঘটনাটোৰ লগত যিসকল জড়িত তেখেতসকলক শাস্তি আৰু মই কৰিম যে ঘটনাটো এটা সৰু কোৱেশ্যন আমি আৰু এটা গৰিহণা দিছে নিলম্বন কৰিছে ঠিকে আছে আৰু এটা সংগঠনৰ ফালৰ পৰা অলৰেডি আমি চিন্তা কৰিছো মই সেইটো কোৱা নাই যে গোটেই লাইবিলিটি আমচুৱে ল'ব কিন্তু এজ এ হ'ল যেনেকৈ আমি ধৰক বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত গোটেই সময়ত এটা সজাগতা সৃষ্টি কৰি আছো আৰু বহু ক্ষেত্ৰতে সফল হৈছো ঠিক তেনেকৈ আমি ভাবিছো এতে নিজাববীয়াকৈ সংগঠনৰ ফালৰ পৰা এই ব্যৱস্থাটো লোৱা হ'ব এইটো ঘটনা প্ৰথম নহয় আমি আপুনি কুৱেশ্যন কৰিব আমাৰ কুৱেশ্যন কৰিব জবাব দিবলৈ ৰেডি এই অনুষ্ঠানটো বা এনেকুৱা পদক্ষেপ আজি প্ৰথম বুলি নক'ব এনেকুৱা অনুষ্ঠানৰ পদক্ষেপ আমি লৈছোঁ আৰু তাৰ কাৰণে আপোনাক ক'বলৈ পাইছোঁ যে খাৰুপিটিয়াত তেনেকুৱা অনুষ্ঠান হৈছিলে বন্ধ কৰিছোঁ আপোনাৰ বিভিন্ন জেগাত এনেকুৱা অনুষ্ঠান হয় আমাৰ অৰ্গেনাইজাৰবিলাকে জিলা প্ৰশাসনক প্ৰশ্ন মোৰ মনত আহিছে সুধিছোঁ এইটো আপুনি মানে এতিয়া ধৰক আমাৰ কিছুমান ছাত্ৰ সংগঠন আছে এই তেখেতলোকে ধৰক প্ৰতিটো ঠাইতে তেখেতলোকৰ ছাত্ৰসকলৰ যথেষ্ট মানে প্ৰভুত্ব আৰু দায়িত্ব থাকে আপোনালোকৰ এটা মহিমাময় এটা ডাঙৰ এটা ছাত্ৰ সংগঠন আপোনালোকৰ সেইটো এটা ডাঙৰ এলেকা তাত যিমানখিনি মানুহ হৈছে গোটেই এলেকাটোৰ মানুহ আছে গতিকে আপোনালোকৰ ছাত্ৰ সংগঠনৰ কোনো সদস্য তাতে নাছিলে নেকি যদি আছিলে তেতিয়াহ'লে তেখেতলোক কেলে নীৰৱ হৈ আছিলে আৰু যদি ডাঙৰ কথা আছিলে নিশ্চয় আছিলে আৰু ডাঙৰ কথা যে আপোনালোকে ইতিমধ্যে কৈছে আমি গম নাপাওঁ আজি মই কৈছোঁ মই মিডিয়াত থকা মানুহ কিন্তু মোৰ কেতিয়াও নাজানো যে এনেকুৱা ধৰণৰ ঘটনা ক'ৰবাত হৈ থাকে আপোনালোকে জানে জানাৰ পিছত আপোনালোকে ইমান এই বস্তুটো সুদূৰ প্ৰসাৰী নহ'বৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছিলে বা আপোনালোকে সেইটো মিডিয়াক কৈছিলে নে যে মিডিয়া এৱেৰনেছ এটা থাকে বা বেলেগ ধৰণৰ এৱেৰনেছ কেম্পেইন থাকে বা আপোনালোকে নিজেই ধৰক উইস্পাৰ কেম্পেইন বুলি কয় এটা যে আমি ঘৰে ঘৰে গৈ পেলাই কেম্পেইন কৰোঁ যে এইটো নকৰিব গতিকে এইটো ক্ষেত্ৰত কিন্তু আপোনালোক বিফল হৈছে আপোনালোক নহয় এনেকুৱা ধৰণৰ সংগঠনৰ মই আপোনাক এটা কথা কওঁ যদি আপুনি RTI মাৰে আপুনি গম পাব জিলা প্ৰশাসনক অকল কামৰূপ নহয় অসমৰ যিকোনো জিলাত এনেকুৱা ধৰণৰ ডিস্কো ধামাকা এনেকুৱা ধৰণৰ অশ্লীল নৃত্য অনুষ্ঠান যোনে কৰিব বিচাৰে আমি লগে লগ কমপ্লেইন দিওঁ আৰু কমপ্লেইন দিয়াৰ পিছত বিভিন্ন সময়ত দেখা যায় আমি বন্ধ কৰাৰ চেষ্টা কৰোঁ খুব এটা কনক্লুচিভ উত্তৰ হ'ল মানে সকলো সামৰিক এটা উত্তৰ মই এবাৰ পোনপটীয়াভাৱে পুনৰবাৰ যাওঁ না আমচু আছিল নে কোন আছিল আমি পোনপটীয়া সম্প্ৰচাৰ যাম তাৰপিছত অকণমান গৈ আঁকি আমি বিৰতিটো ল'ম ভাস্কৰ যদি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ মূল যিগৰাকী ব্যক্তি আছিল যাৰ নেতৃত্বত এওঁলোক গৈছিল শিল্পীসকল তেওঁ কেনেদৰে গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰিছিল নিশ্চয় যথেষ্ট পাশবিক আছিল গোটেই ঘটনাটো যিটো সংঘটিত হৈছিল ভাস্কৰ দীপক নৃত্য দলটোৰ যিগৰাকী মূল আছিলে তেওঁ বৰ্তমান নাই কিন্তু দুগৰাকী ব্যক্তি আমাৰ লগত আছে যিয়ে সবিশেষ ঘটনাটো ক'ব মই আপুনি অকণমান ওপৰত থিয় দিলে আপুনি
এইগৰাকী ব্যক্তি সেই যিখন গাড়ীত আক্ৰমণ কৰিছিলে, যিখন গাড়ীত সেই যুৱতীকেইগৰাকীক সোমাই লৈ আহিছিলে, তেওঁ গৰাকী আছিলে আৰু তেওঁ নিজে চলাই আছিলে। কি হৈছিলে সেই সময়ত আপুনি যেতিয়া গাড়ীত গোটেইকেইগৰাকী যুৱতীক লৈ আহিবলগীয়া হৈছিলে, আপোনাক চিপৰাং মাৰিছিলে গাড়ীখনত? নাই, এই কি কয় গাড়ীখনৰ মই ড্ৰাইভ কৰা নাছিলোঁ। আপুনি আছিলে নে সেই মই গাড়ীখনৰ ওচৰত মই নাই, কিন্তু বাকী ভিতৰৰ পৰা ওলাই অনালৈকে সেইখিনি সময়লৈকে আমি কম সম্পূৰ্ণ কি হৈছিল কঁঠাল পৰিস্থিতিটো যেতিয়া বেয়া তেতিয়াতো উপায় নাই, আমি লগে লগে চাউণ্ড দিছোঁ আমি পলাব লাগিব। আৰু বাকী আমাৰ ল'ৰাকেইটাক কৈছোঁ যে ছোৱালীকেইটাক গাইড দি কেনে মুঠতে বাহিৰত ওলাই লৈ গ'লে হ'ল, যিকোনো প্ৰকাৰে আৰু আমি বাচিব লাগিব। সেনেকৈ কৈ আমি পিছপিনে টিনৰ ফুটাৰে ওলাই বাহিৰত ওলাই গ'লোঁ। তাৰপিছতো যিখিনি দৰ্শক আছিল ভিতৰত তেওঁলোকে প্ৰথমতে গম পোৱা নাই, বাহিৰৰ দৰ্শকখিনিয়ে যেতিয়া হুলস্থুল লগাল ভিতৰৰ মানুহখিনি পূৰা আহি গ'ল ধৰ মাৰ কৰি, উপায় নাই চবে চেদিলি বেদিলি হৈ গ'ল। তাৰ মাজৰ পৰা আমাৰ ল'ৰাবিলাকে ছোৱালীকেইজনী গাড়ী দি কেনে লৈ গ'ল, তাৰ মাজৰ পৰা তেওঁলোকক আৰু সেই টানি নিয়াটো সেইটো কৰিলে। আমি শুনিছোঁ যেতিয়া ওলাই আহিছিলে সেই ছোৱালীকেইজনী সেই যুৱতীকেইগৰাকীৰ ওপৰত যেন জঁপিয়াই পৰিছিলে। হয়, সেইটো হয়। কি কৰিছিলে? এনেকুৱা চাউণ্ড তেওঁলোকৰ ধৰ মাৰ পলাইছে যেন তাৰমানে কিবা বস্তুহে গৈছে আৰু তেওঁলোকৰ কাৰণে খাদ্য, ঠিক সেনেকুৱা ধৰণৰ এটা হেৰি হয়। মই এগৰাকী মহিলা আছে যিটো ঘটনা সংঘটিত হৈছিলে, এইগৰাকী মহিলা সেই গোটেই দলটোৰ এটা নেতৃত্ব বা তেওঁ অভিভাৱক হিচাপে গৈছিলে। আপুনি মহিলা আপোনাকো অত্যাচাৰ কৰিছিলে আৰু এই যুৱতীকেইগৰাকী কি কৰিছিলে অকণমান? মোকতো চাদৰত কাপোৰত টানিছে, পিছত মাজনীহঁতকো কাপোৰবিলাকত টানি তাৰমানে খুলিব খুজিছে, তাৰপিছত হাতত ধৰিছে, গাত ক'ত যে কেনেকৈ টাচ কৰিছে মোৰ চকুৰ আগত আৰু। তাৰপিছত উপায় নাপায় মাজনীহঁতক চাই যেতিয়া টিংখিনি অলপ খোলা দেখা পালোঁ তেতিয়া মাজনীহঁতক কৈছোঁ যোনে যেনেকৈ পাৰা পলাওঁ, মাজনী মুঠতে গাড়ীত যাব লাগে। আৰু সেইখিনি সময়ত মই যেতিয়া কৈ আছোঁ সেইখিনি সময়তো তাহাঁতৰ গাত হাত দিছে, হাতত ধৰিছে, কোনোবাই কাপোৰত খুলিব চেষ্টা কৰিছে, বহুত অত্যাচাৰ কৰিছে। তাৰপিছত সেই অৱস্থাত মাজনীহঁতক মই কৈছোঁ তোমালোকে যিমান পাৰা দৌৰি যাওঁ, মোৰ যি হ'ব সেনেকে। আপোনালোকে টিং এখন ফাঁক কৰি ওলাই আহিছিলে, সেই সময়তো সেই যুৱতীকেইগৰাকীৰ ওপৰত যেন জঁপিয়াই পৰিছে। বাহিৰৰ ৰুমৰ ভিতৰৰ পৰা ওলোৱাৰ পিছতো আৰু বাহিৰত ওলোৱাৰ লগে লগে তেওঁলোকে জঁপিয়াই পৰিছে। তেতিয়া ওলোৱাৰ পিছতো হাতত ধৰিছে, কাপোৰ ফালিছে, বহুত কিবা কিবি কৰিছে আৰু তেওঁলোকে। মই চকু দি চাই আছোঁ, আমি চাই দৌৰি আহি আছোঁ। মাজনীহঁতে তেওঁলোকে টানাৰ পিছতো মাজনীহঁতে দৌৰি আহি আছে কষ্ট কৰি। মানে আপোনাৰ অসহায় হৈ গৈছোঁ, একদম একো ক'ব নোৱাৰা হৈ গৈছোঁ। লাষ্টত এনেকুৱা হৈ গ'ল, একো কি চাই আছোঁ, কি কৰি আছোঁ, একো দৌৰি আছোঁ, খালি কি কৰি আছোঁ, ক'ত যাই আছোঁ একো ক'ব নোৱাৰোঁ আমি। এইগৰাকী মহিলা অভিভাৱক হিচাপে গৈছিলে দীপক, আৰু তেওঁৰ সন্মুখতে সেই যুৱতীকেইগৰাকীক এইদৰে নিৰ্যাতন কৰাইছিলে, কেইটামান নৰপিশাচ জঁপিয়াই পৰিছিলে। অসহায় হৈ কেৱল এইগৰাকী মহিলাই চাই ৰ'ব লগা হৈছিলে। এনেধৰণৰ ঘটনা সংঘটিত হৈছে যে লজ্জাজনক এক ঘটনা এই মুহূৰ্তত। মই এজন ছাত্ৰ নেতা আছে, লগতে তেওঁৰ লগত মই কিছু কথা পাতিব বিচাৰিছোঁ। অকণমান থিয় দি দিব নেকি আপুনি? এক দুৰ্ভাগ্যজনক ঘটনা, আচলতে কোনো শব্দ দি আচলতে শেষ কৰিব নোৱাৰি। সেইদিনাৰ ঘটনাটো আচলতে ভাষা নাই, ইয়ে অতি নিন্দনীয়। অসমৰ সচেতন মহলে নিশ্চয় ইয়াক নিন্দা কৰিছে, নিন্দা কৰিব। সিদিনাখন যিটো ঘটনা হৈছিল এইটো আচলতে এক উচিত তদন্ত হ'ব লাগে, আৰু যিকেইটা নৰপিশাচ তেওঁলোকক তৎকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰক্ষীয়ে ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰিছে, আৰু তাত যিকেইজন জড়িত আছে তেওঁলোকক তৎকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। লগতে আৰু এটা কথা, যাতে তাতে প্ৰশাসনটো তাতে কি হৈ আছিল, জিৰ' এটা হৈ আছিল নেকি? তেওঁলোকে অনুমতি প্ৰদান কৰিছে নে অনুমতি প্ৰদান কৰা নাছিল? যদি অনুমতি প্ৰদান কৰিছিল তাতে কিয় আৰক্ষীৰ লোক থকা নাছিল? আৰু মোৰ মতে এই তদন্তৰ আওতালৈ তাত যিজন জোৰচিমলী আৰক্ষী চকীৰ বিষয়া তেওঁক তদন্তৰ আওতালৈ আনিব লাগে, আৰু তেওঁ তাতে কি কৰি আছিল এই ঘটনাটোৰ এক উচিত তদন্ত কৰিব লাগে। না তেওঁৰ নেতৃত্বত তাতে সেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, সম্পূৰ্ণ তদন্ত হ'ব লাগে। ধন্যবাদ আপোনাক। মই আৰু আহিব বিচাৰিছোঁ, আৰু এগৰাকী আমাৰ লগত আছে। আমি বিভিন্ন দল সংগঠন আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আচলতে এনেধৰণৰ এক নিন্দনীয় ঘটনা? হয়, আমাৰ এই ছয়গাঁৱৰ আচলপাৰাত যি নিন্দনীয় আৰু জঘন্যতম ঘটনা ঘটিছে তাক আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ, তীব্ৰ ধিক্কাৰ দিছোঁ। আৰু তেওঁলোকক যিসকলে এই অমানৱীয় ঘটনাত যিসকল নৰপিশাচ জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। লগতে আচলপাৰাৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে তেখেতসকলৰ যিসকলে এই ঘটনা ঘটাইছে তেওঁলোকক গোটাই আৰক্ষীৰ হাতত ধৰি গোটাই দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু লগতে আৰু এনেকুৱা যাতে ঘটনা ক'তো নঘটে তাৰ কাৰণে আমাৰ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সষ্টম হৈ থকাৰ কাৰণে অনুৰোধ কৰিছোঁ। হয় দীপক, যিটো অঞ্চলত যিটো ঠাইত সেই অনুষ্ঠান হৈছিলে আচলপাৰা, সেই আচলপাৰাত পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হয়, আৰু পূৰ্বতে সময় হৈছে এটা বিৰতিৰ পিছত আমি উভতি আহিম। যথেষ্ট স্পৰ্শকাতৰ এটা ঘটনা আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আছোঁ। বিৰতিৰ পিছত আমি আকৌ উভতি আহিম অনুষ্ঠানৰ মাজলৈ।
উভতি আহিছোঁ বিৰতিৰ পিছত ছয়গাঁৱত পুনৰ কৈছোঁ যিসকলে এইমাত্ৰ সূচন কৰিছে যে জঘন্য কাণ্ড যিহেতু সংঘটিত হৈছিল পোনপটীয়া সম্প্ৰচাৰ আমি লৈ আছোঁ ভৱিষ্যতে যাতে কেৱল আলোচনাতে যাতে সীমাবদ্ধ নহয় ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আমি কেনেধৰণে আগবঢ়া উচিত সেই সম্পৰ্কে কথা পাতি আছোঁ আমাৰ ষ্টুডিঅ'ত কোৰিঅ'গ্ৰাফাৰ জলি বৰা আছে জলি বৰা দুই ধৰণৰ যিটো মজুমদাৰ ডাঙৰীয়া এটা খুব ইম্পৰ্টেণ্ট এটা পইণ্ট ক'লে যে দুই ধৰণৰ থাকে এক ধৰণৰ ভোজপুৰী বা মই ভোজপুৰী সামগ্ৰীভাৱে অৱশ্যে ক'ব বিচৰা নাই শব্দটো বেয়া হ'ব শুনিবলৈ তেনেধৰণৰ মই ক'ব বিচৰা নাই কিন্তু যিটো একাংশ আছে যে তেনেধৰণৰ নৃত্য হয়তো কৰে তেওঁলোকে যিটো উত্তৰ ভাৰতত প্ৰায় সুলভ প্ৰচলিত গতিকে এইবাৰ ৰং তেওঁলোকে জনজাতীয়সকল মানে যি যুৱতীসকল আছিল ৰং চিলেকশ্যন কৰিলে গতিকে সামগ্ৰিকভাৱে নৃত্য শিল্পীসকলৰো এটা দায়িত্ব থাকে নেকি যে ডেফিনেটলি সমাজত কিটো একচেপ্টেবল হয় কিটো নহয় দেয়াৰ শুড বি এ লাইন দেয়াৰ শুড বি এ বেৰিয়াৰ যিটো আমাৰ মই জনাত দেই আজিলৈকে মই নাজানিছিলোঁ আমাৰ ডাঙৰীয়াই ক'লে যে অসমত এইটো চলি আছে এক ছেকেণ্ড মাজতে আৰু এটা মই অসমত আজিকালি অৱশ্যে এইটো আমাৰ ডিছকাশ্যন হয় কেইদিন আগতে মই ইউটিউবত কেতিয়াবা ভিডিঅ' চাওঁ অসমীয়া গানৰ কোৰিঅ'গ্ৰাফি মানে মই ক'বলৈ শব্দ নাই মই এতিয়া ক'বলৈও বেয়া পাইছোঁ শব্দটো এনেকুৱা জঘন্য মানে এইবিলাক এনকাৰেজ পায় সেইটোৱে মই কৈছোঁ এতিয়া মানে কি এতিয়া চাব গ'লে আমি হয়তো বলিউড বস্তুটো আমি একচেপ্ট কৰি লওঁ কিন্তু অসমীয়া ছোৱালী এজনী বা অসমীয়া ল'ৰা এটাই সেইটো বস্তু কৰিলে আমি বেয়া পাওঁ যিটো আমি একচেপ্টেবল নহয় তথাপিতো অকণমান আপ টু ডেট কৰিবৰ কাৰণে বা যিহেতু বলিউডটো চবেই ভাল পায় অসমীয়া গান বুলি ক'লে চবেই অকণ মুখখন কুচাই নিজে কোৰিঅ'গ্ৰাফাৰ হ'লেও বুজি পাওঁ দেৰ ইজ এ ভাষ্ট ডিফাৰেঞ্চ বিটুইন দ্য বলিউড ছংছ এণ্ড দ্য এছমিজ ছংছ মেবি অকণমান সেইটো মিলাবৰ কাৰণে আমি অকমান তেনেধৰণে অকমান কপি কৰিব লগা হয় চাগে কপিটো মই কোৱা নাই মানে যিটো অংগী ভংগী হয় মই অশ্লীলতা আৰু ক্ৰিয়েচনৰ মাজৰ পাৰ্থক্য সৃষ্টিশীলতা আৰু অশ্লীলতা আছে আমাৰ তেনেকুৱা ধৰণে নহয় মানে যিটো দেখুৱা যায় আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে চাগে অকমান আমাৰ ভাববিলাক তেনেকুৱা হৈ যায় যে দিছ ইজ নট আপ টু মাৰ্ক বা এনেকুৱা কৰিব নালাগিছিলে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বাট যিয়ে নহওক দেট ভিডিঅ' ইজ ডিফাৰেণ্ট কিন্তু এতিয়া এইটো কেছ যদি চাব যাওঁ আমাৰ অসমীয়া ছোৱালীয়ে সেইটো কাম নকৰে কাৰণে হয়তো সেইখিনি ছোৱালী দে বেকড অফ কিন্তু যিটো প্ৰচলিত হৈ আছে কিছুমান ল'ৰা ছোৱালী সেইটো প্ৰফেশ্যন হিচাপে লৈ আছে আপুনি যেনেকৈ ক'লে ভোজপুৰী হওক বা আমি মাৰ্ক কৰিব খোজা নাই ভোজপুৰী বুলিয়ে কিন্তু আমি ইউটিউবত চালে দেখা পাওঁ তেনেধৰণে বিশেষকৈ ইউপি চাইডে হওক বা বেংগলৰ সেইটো চাইডে তেনেকুৱা ধৰণৰ বহুত আমি ইউটিউবত তেনেকুৱা ধৰণৰ দেখা পাওঁ আৰু এইটো কেছত যিখিনি অৰ্গেনাইজাৰ্ছ আছিলে সিহঁতে আগতেও এনেকুৱা ধৰণৰ ডেফিনেটলি অৰ্গেনাইজ কৰিছে যিটো কাৰণে ইয়াৰ মানুহখিনিয়ে সেইখিনি কৰিবলৈ সাহস পালে নহ'লে এগৰাকী মহিলাক গৈ হাত দিবলৈ এটা হিউজ মবে কেতিয়াও সাহস নকৰে তো সেইখিনি ভুল আছে সেইকাৰণে অৰ্গেনাইজাৰ্ছ ইয়াৰ বাবে দুখী আৰু অৰ্গেনাইজাৰ্ছ দুখী মানে আপোনালোকে যেনেকৈ কৈছে প্ৰশাসন দুখী কাৰণ তেওঁ কৈছে যে ইমান 500টা মানুহ ইয়াতে আমি গোট খালেতো ডেফিনেটলি যেতিয়া আমি পাৰ্মিশ্যন ল'ব লাগে তো তেনেধৰণে প্ৰশাসনে জানো গম পোৱা নাছিলে নেকি যে সেই এটা ফাংচন তেনেকুৱা ধৰণে হ'ব এগৰাকী ডান্সাৰ হিচাপে কিমান ডিফিকাল্ট হয় কাৰণ এগৰাকী ডান্সটো এটা আৰ্ট হয় এটা ইমান ধুনীয়া এটা কলা তাৰ মাজতে কিমান যেতিয়া এনেকুৱা ডিমাণ্ড নহয় এইটো আচলতে ফাল্টু ডিমাণ্ড বুলি ক'লেও ভুল নহ'ব এনেকুৱা ডিমাণ্ড আহে হাতত চুৰি থাকিব হাউ ইট ইজ ডিফিকাল্ট কিমান ডিফিকাল্ট আছে মই এই বছৰেই মই বকু গৈছিলোঁ তাৰ যিটো ক্ৰাউড হয় নহয় মদ খাই মাতলামি আপোনাক মই বুজাব নোৱাৰোঁ এইটো যেতিয়া ঘটনা ঘটি গৈছে মোৰ গাৰ নোম দাং খাইছে এইটো কাৰণে কাৰণ সেই জেগাটোৰ পৰা মই ওলাই আহিছোঁ গোটেই ৰাস্তাৰ পৰা মানে মঞ্চখন পোৱালৈকে যিটো মানে পৰিৱেশ মই ছোৱালীখিনি ল'ৰাকেইটাক কৈছোঁ ছোৱালীখিনিক তহঁতে কাভাৰ কৰি মাজত সোমাই লৈ যা মানে মদ খাই কোনে ক'ত নাচিছে কোন ক'ত বাগৰি আছে মানে কোনো তাৰ ঠিকান নাই মোৰ কথাটো হ'ল যে যিহেতু মই এগ্ৰিমেণ্ট কৰিলোঁ মইতো নাজানো কোন জেগাত মই এগ্ৰিমেণ্ট কৰিছোঁ অভাৰ ফোন হৈছে এগ্ৰিমেণ্টটো মই তেনেধৰণে সিহঁতক মই কৈছোঁ তহঁতে নাচি চিধা গাড়ীত আহিবি ল'ৰা একো খাবলৈ ৰখিব নালাগে তেনেকৈ ল'ৰাকেইটাই সিহঁতক কাভাৰ কৰি লৈ পেলাই নাচিছে গোটেই মানে মানুহ কমিটিৰ পৰা আৰম্ভ কৰি অডিয়েঞ্চৰ পৰা আৰম্ভ কৰি গোটেই মানুহখিনিৰ পৰিস্থিতি এইটো হয়তো মোৰ ছোৱালীখিনি তেনেকুৱা এটা কাণ্ড হোৱাৰ পৰা বাচি আহিলে কিন্তু এইটো ঘটনা ঘটি গ'ল খুব এটা নিশ্চয় এইটো ঘৃণনীয় আৰু এগৰাকী শিল্পীৰ বাবে আৰু যথেষ্ট কষ্টকৰ হয় ভাস্কৰ যদি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি আলোচনাৰ মাজলৈ আহিম ভাস্কৰ যদি আপুনি যদি শুনিব পাৰিছে আৰু ঘটনাৰ সবিশেষ হয় দীপক হয় আমি ইয়াৰ পৰা জনাই আছোঁ ইয়াতে সকলো যিহেতু উপস্থিত আছে সেই নিশাটোৰ ভয়াৱহ নিশাটোৰ বিৱৰণ ইতিমধ্যে দাঙি ধৰিছে কিন্তু বিভিন্নজন আছে আমি তেওঁলোকৰ পৰাও কিছু মন্তব্য আমি জানিব লাগিব মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আচলতে এটা জঘন্য ঘটনা ঘটি গ'ল এই অঞ্চলত ইয়াৰ পৰা মাত্ৰ কিছু দূৰ এইটো আচলতে এটা নিন্দনীয় ঘটনা আৰু চৰ চাপৰিত এয়ে প্ৰথম নহয় মই ভাবোঁ চৰ চাপৰি অঞ্চলবিলাকত এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে হয়তো এইবাৰ পোহৰলৈ আহিছে আৰু এটা দুৰ্ভাগ্যজনক ঘটনা যে 2 কিলোমিটাৰ দূৰত আৰক্ষী চকীখন থকাৰ পিছতো তাতে আৰক্ষীয়ে যদি অনুমতি দিছিল
কিন্তু তাত পহৰাৰ ব্যৱস্থা কৰিব লাগিছিল আৰু এইটো নকৰাটো তাৰমানে আৰক্ষীৰ এটা তাৰমানে গাফিলতি বুলি আমি ক'ব পাৰোঁ আৰু এনেকুৱা ধৰণৰ ঘটনাত জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু সেইটো চাই যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনাবিলাক নহয় এইটোৱে আমি বিচাৰোঁ ধন্যবাদ থাকিলে মই তাতে দুটা নৃত্য শিল্পীৰ দল আছিলে আৰু তাতে যিটো তুমি এম কে কি আছিলে তোমালোকৰ MK ডান্স গ্ৰুপ তুমি তাৰে লিডাৰ হয় কি ক'বা আচলতে কি হৈছিলে সিদিনাখন প্ৰথমতে আমাক বিহুৰ ফাংচন থকা বুলি কৈছিলে তাৰপিছত মানে সিহঁতে আমাক আমি যেতিয়া চুমুৰালৈকে গ'লোঁ সিহঁতে আমাক আগবঢ়াই ল'ব আহিলে এই কথাখিনি ক'লে তেওঁলোকে কৈছে ইতিমধ্যে তাৰ লৈ গৈছিলে বহু ভিতৰলৈ লৈ গৈছিলে তাত কি পৰিস্থিতি হৈছিলে যেতিয়া তোমালোকে গৈ পাইছিলা তেতিয়া তোমাৰ মঞ্চত উঠিছিলা হয় তাৰপিছত আমি সিহঁতৰ মেইন মানে টাৰ্গেট আছিলে যুৱতীবিলাকক সিহঁতৰ মেইন টাৰ্গেট মানে ৰেপ কৰাৰ মানে প্ৰচেষ্টা চলাইছিলে সিহঁতে আৰু যেতিয়া আমি ল'ৰাবোৰে মানে শ্ব' আৰম্ভ কৰিব ওলাইছোঁ সিহঁতে আমাক ল'ৰাবোৰক ডান্স কৰিব নিদিয়ে সিহঁতে অকল ছোৱালী ডান্স চাব আৰু সিহঁতক মানে একদম লংগ ডান্স লাগে সিহঁতক মানে কোনোপথে সিহঁতে নামানে তাৰপিছত যেতিয়া সিহঁতৰ নামানাৰ ফলত আমি যেতিয়া ক'লোঁ আমিতো এনেকুৱা অসমতো আমাৰ এনেকুৱা ডান্স নচলে তেতিয়া মোক মানে ঠেলা হেঁচা কৰে যেতিয়া মাৰিবলৈ মানে ডেগাৰ মাৰি দিম এনেকুৱা কথা নকবি তাৰপিছত হয় কয় তাৰপিছত এইবাৰ সিহঁতে মেইন টাৰ্গেট মানে ছোৱালীবিলাকক ডাইৰেক্ট কৈ আছেগৈ যিটো সিহঁতে ডান্স কৰিব লাগিব সিহঁতে টানা আজোৰা কৰি আছে আৰু সিহঁতে মানে চৌৰি ঢাকা আছিলে সিহঁতে আহি কেনে কৈ আছে যে এইবিলাক কি পিন্ধি আছ এইবিলাক খুলি দিয়া এইবিলাক ডান্স কৰিব এনেকৈ ডান্স কৰিলে নহ'ব নহয় আমাক ডিস্কো বুলি কৈছে ডিস্কো ডান্স আমি চাব পাব লাগিব কাপোৰ খুলিবলৈ কৈছিলে হয় সিহঁতক মানে মেইন টাৰ্গেট সিহঁতৰ আছিলে ছোৱালীকেইটা ৰেপ কৰাৰ কাৰণে আচলতে এনেধৰণৰ কথা শুনিব এনেধৰণৰ কথা সহ্য কৰিব নোৱাৰি এইখন মুলুকতে কিন্তু ঘটিছে দীপক এই ঘটনা মই আৰু এগৰাকী তাৰে যুৱতী ভাস্কৰ মোক যদি শুনিব পাৰিছে এটা সৰু প্ৰশ্ন তেখেতলৈ মই যিসকল উপস্থিত জনতা আছিল কাৰণ ঘটনাটো হয়তো 10-20 জনে আহি সংগঠিত কৰিছিল সন্মুখত যিসকল বহি আছিল তেওঁলোকৰ ৰিয়েকশ্যন কি আছিল তেওঁলোকো উন্মত্ত হৈ পৰিছিল নেকি কাৰণ সন্মুখত 400-500-600 যিমান মানুহ আছিল তেওঁলোকৰ প্ৰতিক্ৰিয়া কি আছিল অকণমান যদি সুধি দিয়ে প্ৰশ্নটো যে জোৰটো হয়তো সকলোৱে আহি কৰা নাই 20-22 জনে কৰিছে বাকীয়ে কি ৰিয়েক্ট কৰিছিল তাতে কোনোবা বচাবলৈ আহিছিল নে একো নাছিল হয় দীপক মই সেই প্ৰশ্নটো কৰিছোঁ পোনে পোনে তোমালোকে যেতিয়া তাতে নৃত্য কৰিবলৈ গৈছিলা যেতিয়া ষ্টেজত উঠিছিলা ওচৰত যিখিনি দৰ্শক আছিলে তেওঁলোকে তোমালোক বচাব আহিছিলে নে তেওঁলোকো তোমালোকৰ ওপৰত জঁপিয়াই পৰিছিলে কি হৈছিলে মানে তেওঁলোকে আমাৰ ওপৰত জঁপিয়াই উঠিছিল মানে যিখিনি সন্মুখত আছিলে হয় যিখিনি সন্মুখত আছিল যিখিনি মানে সিহঁতৰ যি মানে কমিটিয়ে মাতিছিল সিহঁতেও মানে আৰু দৰ্শক যিখিনি আছিলে দৰ্শক মানে মিলাইছে কি আছিলে যেতিয়া ষ্টেজত উঠিলে তাৰপিছত যেতিয়া ডেন্স কৰে না ডেন্স কৰাৰ পিছত মানে যোনবিলাক মানে ড্ৰেছত মানে ডেন্স কৰা হয় সেইটো ড্ৰেছত তাহাঁতক নালাগে মানে মই এই কথাটো যিটো তেওঁ গ্ৰুপটোৰ যিগৰাকী লিডাৰ আছে তেওঁ যেতিয়া তোমালোকে নাচিছিলা সন্মুখত যিখিনি দৰ্শক আছিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি আছিল তেওঁলোকে তোমালোক বচাব আহিছিলে নে বা তেওঁলোকে আক্ৰমণ কৰিছিল মানে সিহঁতৰ যেতিয়া আমি মঞ্চত উঠিলোঁ সিহঁতৰ মানে এটাই চাউণ্ড এইবিলাক ডান্স নালাগে কি ডান্স কৰিব আহিছা মানে চেণ্ডেল যিবিলাক আছিল নহয় দাঙি পেলাই এইবিলাক কি ডান্স কৰিছ দৰ্শকে হয় মানে সিহঁতে আমাক বচোৱাটো দূৰৰে কথা সিহঁতৰ মানে একলগ আছে সিহঁতে কৈ আছে কি এইবিলাক কি ডান্স কৰিব আহিছে তহঁতে এইবিলাক ডান্স নহয় সিহঁতে বেলেগ কাপোৰ খুলিব লাগিব এনেকৈ ডান্স কৰিব লাগিব সিহঁতৰ তাৰপিছত মানে বোকা আছিলে আমি যেতিয়া ষ্টেজ শ্ব' কৰি থকা হয় বোকা মাৰি দিছে যি পাইছে সিহঁতে মানে দলিয়াইছে আমাক হয় দীপক এইখিনিতে ক'ব বিচাৰিছোঁ যেতিয়া যিকোনো অনুষ্ঠান হয় আৰক্ষী লোক উপস্থিত থাকে বা অনুমতি ল'বলগীয়া হয় বা সৰু অনুষ্ঠান হ'লেও অতি কমেও 5 গৰাকী আৰক্ষী ভাস্কৰ যদি আপোনাৰ ওচৰলৈ আহিম কিন্তু সময় হৈছে পুনৰ বিৰতিৰ গতিকে দৰ্শকসকলে মই জানিলে যে কেৱল এনেকুৱা নহয় যে 2-4 জনে আহি আক্ৰমণ কৰিছে আৰু বাকীখিনিয়ে ছাপোৰ্ট কৰিছে ঘটনাটো সেইটো নহয় যিমান তাত শ জনতা আছিল জনতাও নহয় এই পিখাচ তাত যিসকল আছিল তেওঁলোকেও এই বৰ্বৰ আক্ৰমণৰ এক প্ৰকাৰৰ অংশীদাৰ আছিল কিমান ভয়াৱহ আছিল সেই নিশাটো হয়তো ভাবি আমি ইয়াত কল্পনা কৰিব নোৱাৰোঁ বিৰতিৰ পিছত উভতি আহিম যাতে এনেধৰণৰ ঘটনা ভৱিষ্যতে নহয় বিৰতিৰ সময় আছে উভতি আহিছোঁ দ্য বাৰ্ণিং টপিলে শেষবাৰৰ বাবে ভাস্কৰ জ্যোতিৰ ওচৰলৈ যাব বিচাৰিছোঁ তাৰপিছত আমি আলোচনালৈ আহিম ভাস্কৰ জ্যোতি শেষবাৰৰ বাবে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ভাস্কৰ জ্যোতি শেষবাৰৰ বাবে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত শেষ প্ৰতিক্ৰিয়া হিচাপে কি ল'ব
হয় মই শেষ প্ৰতিক্ৰিয়া হিচাপে ল'ব বিচাৰিম মই তেওঁলোকেও আছে উপস্থিত অকণমান আগুৱাই আহিলে ভাল হ'ব আপুনি অকণমান আগুৱাই আহিব মই যদি কথা পাতিব পাৰোঁ ইয়াত বিভিন্নজন আছে অকণমান আগুৱাই আহিব আপোনালোক মোৰ কথা পাতিবলৈ সুবিধা হ'ব আপোনালোকে এই যিটো আপুনি আগুৱাই আহিব অলপ সোনকালে এই যিটো ঘটনাৰ শেষ প্ৰতিক্ৰিয়া হিচাপে আপুনি কি ক'ব বিচাৰিব কেনেধৰণৰ প্ৰতিক্ৰিয়া পোনপ্ৰথমে মই প্ৰিণ্ট মিডিয়াক ধন্যবাদ জনাইছোঁ আপুনি প্ৰতিক্ৰিয়াটো জনাওক আমাৰ সময় নাই প্ৰতিক্ৰিয়া মানে দুষ্কৃতিকাৰীক এই দানৱীৰ খেলসকলক যাতে ভাল ধৰণে তদন্ত ল'ব লাগে আৰু মই প্ৰশাসনক মই এটাই অনুৰোধ কৰোঁ তেওঁলোকে যাতে চাৰ্জশ্বিটখন যিখন চাৰ্জশ্বিট চিডি ডায়েৰী তেওঁলোকে যাতে কাঢ়াকে মানে লিখি দিয়ে যাতে তেওঁলোকে অতি সোনকালে যাতে তেওঁলোকে বেল লৈ ওলাই আহিব নোৱাৰে আৰু যিকেইজন ব্যক্তিৰ আমাৰ ভণ্টিসকলে ক'লে তেওঁলোকক কিন্তু যিসকল ব্যক্তিৰ নাম ক'লে সেই নৰপিকাচকেইজনক কোনোপধ্যে যাতে তেওঁলোকক এই নাম কোৱা ব্যক্তিকেইজনক যাতে কোনো ৰাজনৈতিক যদি কিবা ইয়াত ষড়যন্ত্ৰ হিচাপে যদি তেওঁলোকে সোনকালে যদি তেওঁলোকে বেল লোৱাৰ কাৰণে আমি গম পাইছোঁ তেওঁলোকে আজি তেওঁলোকে ৰাজনৈতিক মুঠতে তেওঁলোকে শাস্তি পাব লাগে আমি ৰাজনীতি সেইবিলাক নহয় শাস্তি পাব লাগে গতিকে তেওঁলোকে যাতে কোনোপধ্যে মানে তেওঁলোকে যাতে বেল নাপায় তেওঁলোকে যাতে থাকিলে আপোনালৈ শিল্পী কেইগৰাকীমান আছে মই এই ওচৰতে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম কি ক'বা আচলতে এনে তোমালোকে অনুষ্ঠান কৰি থাকা শিল্পী হয় আচলতে তেওঁলোকেও নৃত্যশিল্পী গতিকে আপোনালোকে দেখিছে সকলো একেলগে আমি ৰাতি ছোৱালীয়ে হওক ল'ৰাই হওক একেলগে আমি পাৰফৰ্ম কৰিব যাওঁ অনুষ্ঠান আগবঢ়াওঁ কিন্তু আমি এতিয়া ভয় লাগিছে যে আমি কেনেকৈ নেক্সট টাইম আমি কেনেকৈ আগবঢ়াম দৃষ্টান্তমূলক শাস্তি দিব লাগে কঠোৰতম কঠোৰ শাস্তি দিয়ক যে নেক্সট টাইম এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে পৰিস্থিতি ছয়গাঁৱৰ যিখন জেগাত আচল পাৰাত এই ঘটনাটো সংঘটিত হৈছে তাৰ 2 কিলোমিটাৰ আঁতৰত আৰক্ষী চকীখন আছে কিন্তু সেই আৰক্ষী চকীখন 2 কিলোমিটাৰত আছে তেনেকৈ সেই স্থানত ঘটনাটো কেনেকৈ ঘটিব পাৰিল সেইটো কিন্তু লক্ষণীয় কথা আৰু ধন্যবাদ অভিযোগ কৰোঁ সেই আৰক্ষী ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় হৈছে বিৰতিৰ শেষ অংশলৈ উভতি আহিম কিন্তু বিৰতিৰ পাছত উভতি আহিছোঁ শেষ অংশলৈ জিতুমণি বৰা ডাঙৰী আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ঘটনাটো কেৱল এটা বিক্ষিপ্ত ঘটনা বুলি হয়তো হাত সাৰিলে বা এই অনুষ্ঠানটো যদি আমি শেষ কৰি দিওঁ সেয়া নহ'ব ইয়াৰ বাবে আৰু কি কি কৰাৰ প্ৰয়োজন আছে বুলি ভাবে প্ৰথম কথা হ'ল এতিয়া চৰকাৰৰ ফালৰ পৰা এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে যিখন ছয়গাঁও থানা হাজৰিকা উপাধিৰ যিগৰাকী ইনচাৰ্জ আছে তেখেতৰ সম্পৰ্কত আমাৰ কোনো সন্দেহ নাই কিন্তু তদন্তটো কৰিব লাগিব ডিজিপি অফিচৰ পৰা কণ্ট্ৰল কৰিব লাগিব তদন্তটো আৰু তাৎক্ষণিকভাৱে তাৰ যিগৰাকী আউটপোষ্টৰ জয়শিমলু আৰু ছয়গাঁও থানাৰ যিজন বিষয়া আছে আঁতৰাই ল'ব লাগিব তদন্ত তেওঁলোকৰ তাত ৰাখি পেলাই তদন্ত কৰিলে আমি সঠিক উত্তৰ নাপাম গতিকে পুলিচে আমি দেখোঁ যে দিছপুৰত আমাৰ ফেয়াৰ টেক্সিৰ চিণ্ডিকেট পাতিবলৈ দিয়ে ফুটপাথত দোকান কৰিবলৈ দিয়ে দি তাৰ বিনিময়ত পইচা লয় বুলি অভিযোগ আছে গোটেই ফুটপাথবিলাক চাব আৰু দিছপুৰত গণেশগুৰিতে আপোনাৰ দেখিব যে শ্বেয়াৰ টেক্সিবিলাকৰ এটা চিণ্ডিকেট মানে 100-150খন ৰখি থাকে তাত সুধিলে কি কয় যে পুলিচক 10 টকা 20 টকা দিয়ে হেনো দেই গতিকে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান পাতিবলৈ পুলিচে কিবা কমিশ্যন পাইছিল নেকি এই ধৰণৰ অনুষ্ঠান কৰিবলৈ য'ত কোচবিহাৰৰ শিল্পী আহিব কাৰণ অসমীয়া শিল্পীসকল তাত অভ্যস্ত নহয় সেইকাৰণে তেওঁলোকে তাত নৃত্যটো নকৰিলে জনজাতীয় বা আমাৰ তাতে সমস্যা তেনেকুৱা ধৰণৰ অনুষ্ঠান এতিয়া কোচবিহাৰ নহয় বা বাহিৰৰ বা দিল্লী মুম্বাইৰ ফালৰ পৰা কিছুমান ছোৱালী আহি গুৱাহাটী হোটেলতো অনুষ্ঠান হৈ থাকে তেনেকুৱা ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে কৰে মেলে সেইটো ভিতৰতে থাকে আপুনি আমিও নাজানো ঘটনাটো আঁৰত যদি পুলিচ জড়িত হৈ আছে এতিয়া পুলিচত তাতে ৰাখি পেলাই উদ্যোগ ভেটাৰক্ষীয়ে পাতি পেলাই যদি তদন্ত হয় কিন্তু দোষী এই ধৰণৰ ঘটনাটো ঘটিয়ে থাকে আৰু মুছলমান সমাজৰ বুদ্ধিজীৱীসকলৰ যিটো ভূমিকা মই অথনি কৈছোঁ যে বুদ্ধিজীৱীসকলৰ ক্ষেত্ৰত এইটো অত্যন্ত নীৰৱ হৈ আছে তেওঁলোক নামনি অসমৰ চৰ-চাপৰিত মই সেইটো আছে মানে দুখ লাগে আমাৰ আমি সেই যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ আৰু তাৰ কাৰণে আমাক গালিও পাইছোঁ বিভিন্ন ধৰণে আমি ছ'চিয়েল মিডিয়াতে হওক বা বাতৰিকাকতে আমি সদায় মানে আমি গালি খাই আহিছোঁ কিন্তু ঘটনাটো হৈছে কি যে চৰ-চাপৰি বা আমাৰ সংখ্যালঘু নামনি অসমত বিশেষকৈ
কি কাৰণে অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে এওঁলোকে এটা গৱেষণা কৰিব লাগে কি কাৰণে হ'ব পাৰে ভাল ল'ৰা হতুৱাই তেওঁলোকে তদন্ত কৰি পেলাই বা এটা ৰিচাৰ্চ কৰি গৱেষণা কৰি তাৰ উপায়টো উলিয়াব লাগিব কাৰণ এতিয়া ইয়াতে বিক্ষিপ্তভাৱে বাইদেৱে কৈছে যে বিক্ষিপ্ত ঘটনা নহয় কিন্তু অসমৰ কাৰণে এটা কিন্তু এটা অত্যন্ত তাৎপৰ্যপূৰ্ণকৈ এনেকুৱা ঘটনা আমাৰ বিহু হৈছে আমাৰ বহুত আমি গোটেই বহাগ জেঠলৈকে বিহু চলি আছে ক'তোতো আমি দেখা নাই যে উলংগ নৃত্য লাগে বুলি কোৱা নাই হাতত তৰোৱাল ছোৱালীয়ে নাচিছে হেৰি কৈছে হয় মদ খাই পেলাই ক'ৰবাত কিবা হৈছে কিন্তু ক'ৰবাত হৈছে কিন্তু বেছিভাগে 90% বিহু বা তেনেকুৱা অনুষ্ঠানত আহিছে কৰিছে ফাংচন কৰিছে 2-3টালৈকে নাচিছে মই দেখিছোঁ মইতো ভিডিঅ' আছে তেনেকুৱা যে তলতো ছোৱালী নাচিছে ওপৰতো ছোৱালী নাচিছে কিন্তু এনেধৰণৰ হাত দিবলৈ যোৱা কাপোৰ খুলিব লাগে তোমালোকে উলংগ নৃত্য কৰিবলৈ সেই ধৰণৰ কোনো ধৰণৰ প্ৰস্তাৱ নাই গতিকে শিক্ষিত মুছলমানে আত্মবিশ্লেষণ কৰিব লাগিব একাংশ বাংলাদেশৰ পৰা ভিডিঅ' আহে বাংলাদেশৰ পৰা অডিঅ' আহে অতি অশ্লীল মই কৈছোঁ অতি অশ্লীল ভিডিঅ' আহে তেওঁলোকৰ হাতে হাতে বহুতৰ হাতত থাকে তাৰপৰা ভাইৰেল হয় এইবিলাক গতিকে এই প্ৰৱণতাটো কিয় বাঢ়িছে কিয় হৈছে বাংলাদেশৰ পৰা কিয় ইমান সহজে আহি পেলাই চৰ অঞ্চলতে পায়গৈ এই বিষয়ে তেওঁলোকে নিশ্চয় ডক্টৰ একদম বেলেগ পাৰ্চপেক্টিভ এটা এইটো সময়তে দিছোঁ কাৰণ যিসকলে চাই আছে সেইসকলে নিশ্চয় কাৰণ মিডিয়াৰ ৰিচ আউটটো খুব বেছি মোৰ দুটা কুৱেশ্যন মনলৈ আহিছে এক নম্বৰ হৈছে তাত মহিলা অডিয়েঞ্চ আছিলে নেকি আৰু যদি নাছিলে মহিলাসকলৰ ভূমিকা কি আছিলে আৰু 2 নম্বৰ এটা হৈছে চৰ অঞ্চলৰ উন্নয়নৰ কাৰণে এটা হিউজ কমিটি আছে য'ত বহু পইচা পাম্প কৰা হয় সেইটো মই জানো চৰ অঞ্চল উন্নয়ন সমিতি আছে আৰু বহুতো মানুহ আমি জানো যে চৰ অঞ্চলৰ উন্নয়নৰ লগত আছে গতিকে সেই যে চৰ অঞ্চলৰ লগত উন্নয়নত আছে তাত দুটা কথা আছে যিটো অভিজিত নীলৰ ঘটনাটো মই কৈছিলোঁ মহিলাসকলৰ কি ভূমিকা আছে যেতিয়ালৈকে মহিলাসকলৰ ভূমিকা শক্তিশালী এইবিলাক অঞ্চলত নহয় আমি সদায় পুৰুষ ল'ৰাবিলাকৰ কথা কৈ আছোঁ যেতিয়ালৈকে পৰিয়ালতান্ত্ৰিক ব্যৱস্থাটোত যেতিয়ালৈকে এই ছ'চাইটিখনত মই যে সুধিছোঁ যে মহিলা অডিয়েঞ্চ আছিলে নে নাই যেতিয়ালৈকে সেই নাছিলে মহিলা অডিয়েঞ্চ নাছিলে কিন্তু তেওঁলোকে ঘৰত জানে গতিকে যেতিয়ালৈকে মহিলা সেই অঞ্চলবিলাকত মই দেখিছোঁ সেই ভূমিকাটো আৰু ষ্ট্ৰং হ'ব লাগিব ৰাইট ষ্ট্ৰং নহয় তেতিয়ালৈকে কিন্তু এই ৰুট কজ এনালিচিছ কৰিলে এটা কথা হ'ব যে এই ঘটনাৰ কিন্তু পুনৰাবৃত্তি হৈ থাকিব এইটো কিন্তু এটা দৰ্শনীয় বিষয় মাইনী মহন্ত মই প্ৰায় শেষ কৰিব লৈছে যদি দিবলৈ দিয়ে তেনেহ'লে দুটা কথা ক'ব লাগিব যে প্ৰথম কথা হৈছে অপৰাধ কেতিয়া এখন সমাজত বাঢ়ে যেতিয়া অপৰাধ কৰি অপৰাধী সাৰি যাব পাৰে গতিকে এতিয়া যিহেতু কৰায়ত্ব কৰিছে ভাল কথা আৰু তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে কিন্তু দ্বিতীয় কথা দীপক মই আকৌ ক'ম যে এইটো আচলতে আইনৰ দ্বাৰা অপৰাধীক শাস্তি দি পেলাই কিন্তু এই বেমাৰটো কিন্তু ভাল কৰিব নোৱাৰি প্ৰথম কথা হৈছে যে আমি এইটো মুছলমান সমাজৰ হিন্দু সমাজৰ কথা বুলি নলৈ কিন্তু আমাৰ সমাজৰ কথা বুলি লওঁ আমাৰ চৰ চাপৰি অঞ্চল আমাৰ চৰ চাপৰি অঞ্চলত কি অৱস্থাত সেই মানুহখিনি আছে সেই হিচাপেও আমি কথাটো বিবেচনা কৰিব লাগিব আজি চাওক মহানগৰত যিবিলাক ডিস্কো আছে কিবা আছে যে গোটেই আমাৰ জীৱনশৈলীটো প্ৰত্যেক মানুহে সলনি হৈছে গ্ৰামাঞ্চল চহৰাঞ্চল মহানগৰ চবতে সলনি হৈছে মানুহৰ ব্যস্ততা বাঢ়িছে গোটেই দিনটো কাম বন কৰি উঠিছে মহানগৰত ক'ৰবাত ডিস্কো আছে পাব আছে ক'ৰবাত মানুহ গৈছে তাতো কিন্তু কম বা বিভিন্ন মহানগৰ অনুষ্ঠানটো কম কাপোৰ কানি পিন্ধি নৃত্য কৰা হয় তাত এইটো মানে এনেকুৱা ধৰণৰ এতিয়া সেই গ্ৰামাঞ্চলৰ সেই মানুহখিনিয়ে যে কাপোৰ খুলি নৃত্য কৰিবলৈ কোৱা মানে কি তাৰমানে তাত নৃত্যটো প্ৰাসংগিক নহয় মূল প্ৰধান হৈছে কাপোৰ খোলাটো তাৰমানে সেই মানুহখিনিয়ে এণ্টাৰটেইনৰ কাৰণে মনোৰঞ্জনৰ কাৰণে তেওঁলোকৰ অন্য কিবা সা সুবিধা আছেনে নাই তেওঁলোকে শিক্ষাৰ সা সুবিধা নিশ্চয় নিশ্চয় বিস্তৃত এটা উন্নয়নৰ কাৰণে আকাশীভাৱে কাম কৰা আমি কিমান কাম কৰিছোঁ জলি শেষ মন্তব্য হিচাপে মই আৰু 3গৰাকী আছে কি ক'বা শেষত মই এটাই কথা সকলোকে ক'ব বিচাৰোঁ মই যিহেতু এগৰাকী নৃত্যশিল্পী নৃত্য হওক অভিনয় হওক গান হওক সকলো এটা সাধনা এই নৃত্যশিল্পীখিনি যদি ওলাই আহিছে নিজৰ কিবা এটা প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সকলোৱে যেন ছাপোৰ্ট কৰে আৰু এইখিনি সৰু সৰু ল'ৰা ছোৱালী কাইলৈ ছোৱালীকেইজনী কাইলৈ পৰহি নাচিবলৈ যাবলৈ ভয় কৰিব আমি সকলোৱে মিলি যদি তেওঁলোকক উৎসাহ দিওঁ এটা যদি কাৰেজ দিব পাৰোঁ যে আমাৰ এই প্লেটফৰ্ম প্ৰথম কথা হ'ল কি আমি দোষীক ধৰি পেলাই শাস্তি দিবই লাগিব নহ'লে এই অপৰাধবিলাক দিনে দিনে বাঢ়ি গৈ থাকিব আৰু দ্বিতীয় কথাটো হ'ল কি এইটো অকল মুছলমান সমাজৰ মাজতে ঘটিছে বা তেনেকুৱা বুলি ভাবিলে ভুল ভবা হ'ব আৰু মানে ঘটনাটো এনেকুৱা ধৰণৰ হৈ আছে যে লাহে 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 এই বিষবিলাক সমাজৰ বিভিন্ন ঠাইলৈ বিয়পিব গতিকে তাত গুৰিতে আমি বাধা দিব লাগিব এই যেনেকৈ জলিয়ে ক'লে যে ক'ৰবাত বিহু নাচিবলৈ যাওঁতেও তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অকণমান হৈছে কিন্তু এইটো পিছলৈ বাঢ়ি যাব গতিকে ইয়াক পুলিয়ে মানে পুখাই উঘালি নিশ্চয় হয় আইনুদ্দিন আহমেদ আমাৰ কথাটো হৈছে যে এই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি কঠোৰ হাতেৰে দমন কৰিব লাগিব আৰু দমন কৰিম
আৰু আমি এটা প্ৰশাসনক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান যাতে প্ৰশাসনে কোনো পাৰ্মিশ্যন নিদিয়ে আৰু য'তে হ'ব তাতে যাতে বন্ধ কৰে আৰু এনেকুৱা ধৰণৰ জঘন্য কাণ্ডত জড়িত থকা ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে কিন্তু এটা কথা এই ঘটনাবিলাক হোৱাৰ মূল কাৰণটো হৈছে শিক্ষাৰ অভাৱ গতিকে এই শিক্ষাৰ অভাৱৰ ক্ষেত্ৰত চৰকাৰীভাৱে হওক বা আমি যিমান অৰাজনৈতিক সংগঠন আছোঁ বা আমাৰ সংখ্যালঘু সমাজত যিসকল বুদ্ধিজীৱী আছে বা যিসকল সচেতন ব্যক্তি আছে সকলো ওলাই আহিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু শেষত মই দুটা বিষয় প্ৰসংগ আৰম্ভ কৰিম যে এই যিটো ঘটনা সংঘটিত হৈছে একাংশ শিল্পীয়ে দৃশ্য গৰিহণা দিছে কিন্তু হাতত মোমবাতি লৈ দীঘলী পুখুৰীৰ পাৰত এওঁলোকৰ বাবে ওলাই আহিব লাগে তেতিয়াহে হয়তো প্ৰশাসনে বা গভৰ্ণমেণ্টে এটা প্ৰেছাৰ পাব প্ৰথম কথা দ্বিতীয় কথা যিসকল মুছলমান সমাজৰ যিসকল শিক্ষিত লোক আছে তেওঁলোকে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে এই বিষয়টো তেওঁলোকে বিৰোধিতা কৰিব লাগে তেতিয়া আনে কোৱা সুবিধা নাপাব যে মুছলমান সমাজত কিবা এটা হ'লে আপোনালোকে সেকুলাৰিজিম হ'ব যায় আৰু হিন্দু সমাজৰ পৰা কৰিলে আপুনি প্ৰতিবাদ কৰে গতিকে মই ভাবোঁ এই মুহূৰ্তত উপযুক্ত সময় মুছলমান বুদ্ধিজীৱী আৰু শিক্ষিত লোক ওলাই আহক আৰু এই মুহূৰ্তৰ পৰাই ধাৰাসাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ঘটনাস্থলীলৈ আপোনালোকে যাওক আৰু তাত প্ৰতিবাদ সাব্যস্ত কৰক যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা নহয় নহ'লে কিন্তু এই যিটো বদনাম যে একাংশ মুছলমান যি বিশিষ্ট ব্যক্তিসকলৰ যিটো বদনাম যে কেৱল মুছলমানৰ হকে মাত মাতে সদায় থাকি যাব মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ